প্ৰাইমেট 9 এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে আদৰণি জনাইছোঁ। দেশত কৰোনা ভাইৰাছে কালান্তক ৰূপ ধাৰণ কৰিছে আৰু আমি আপোনালোকক এইবাৰ দিব বিচাৰিছোঁ আটাইতকৈ এটা ডাঙৰ খবৰ, দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। বিশ্বত এতিয়া কৰোনা ত্ৰাস প্ৰতি মুহূৰ্ততে বৃদ্ধি পাব লাগিছে। কৰোনা ৰোগীৰ সংখ্যা মহাৰাষ্ট্ৰত এই মুহূৰ্তত অভিলেখ হাৰত বৃদ্ধি পোৱা প্ৰত্যক্ষ কৰা গৈছে। মহাৰাষ্ট্ৰত 457 গৰাকী আৰক্ষী লোকৰ গাত পোৱা গৈছে কৰোনা পজিটিভ আৰু ইয়াৰে 48 গৰাকী আৰক্ষী বিষয়া আৰু 409 গৰাকী আৰক্ষী জোৱান। মুম্বাইৰ এগৰাকী IPS বিষয়াৰ গাতো কৰোনা পজিটিভ ধৰা পৰিছে। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক দি আছোঁ। কৰোনা ভাইৰাছত ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে মায়া নগৰী মুম্বাই আৰু আমালৈ অহা শেহতীয়া খবৰ অনুসৰি মুম্বাইত কৰোনা ভাইৰাছত এই মুহূৰ্তলৈকে 457 গৰাকী আৰক্ষী লোক এই মুহূৰ্তলৈকে আক্ৰান্ত হৈছে। ইয়াৰে 409 গৰাকী জোৱান আৰু মুম্বাইৰ এগৰাকী IPS বিষয়াও কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। যিসকল আৰক্ষীৰ জোৱানে, যিসকল আৰক্ষী বিষয়াই কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখনত এক সৈনিকৰ ভূমিকা পালন কৰি আহিছে, সেই সৈনিকসকলেই, সেই আৰক্ষীৰ জোৱানসকলেই, সেই আৰক্ষীৰ বিষয়াসকলেই ধাৰাবাহিকভাৱে দেখিবলৈ পোৱা গৈছে মায়ানগৰী মুম্বাইত এজনৰ পিছত আনগৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। আৰু স্বাভাৱিকভাৱে এই খবৰে সকলোকে আতংকিত কৰি তুলিছে আৰু কিছু পৰিমাণে হ'লেও আৰক্ষী বাহিনীৰ নিজৰ কাম কাজৰ ক্ষেত্ৰত ছবি এটা আহি পৰিছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে বিভিন্ন মহলে। আমি সবিশেষ কথা পাতিম। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে মায়া নগৰীত এই মুহূৰ্তলৈকে 457 গৰাকী আৰক্ষী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু ইয়াৰে হৈছে 409 গৰাকী আৰক্ষীৰ জোৱান আৰু মুম্বাইত এগৰাকী IPS বিষয়াৰো পোৱা গৈছে কৰোনা পজিটিভ। আমি সকলোখিনি কথা আলোচনা কৰি আমি যাব বিচাৰিম আমাৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈৰ ওচৰলৈ। প্ৰণয় বৰদলৈ, আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে এই মুহূৰ্তলৈকে 457 গৰাকী আৰক্ষী লোক মায়ানগৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। 409 গৰাকী আৰক্ষীৰ জোৱান আৰু এগৰাকী IPS বিষয়াও আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। কি খবৰ আছে শেহতীয়া প্ৰণয় বৰদলৈ? আচলতে দেৱজিৎ, অত্যন্ত ভয়ংকৰ খবৰ। বিশেষকৈ আমাৰ লকডাউনৰ তৃতীয় পৰ্যায় ঘোষণা কৰাৰ পিছতে আমাৰ দেশত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে, অলপ অধিক হাৰত বৃদ্ধি পাইছে। আৰু শেহতীয়াভাৱে আটাইতকৈ ভয়ংকৰ খবৰটো হৈছে যে কৰোনাত মহাৰাষ্ট্ৰৰ 457 গৰাকী আৰক্ষী আক্ৰান্ত হৈছে। এই 457 গৰাকী আৰক্ষীৰ ভিতৰত 100 গৰাকী মুম্বাই আৰু বাকীসকল মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ, কিন্তু 100 গৰাকী আৰক্ষী মুম্বাইৰ। আৰু মুম্বাইৰ এই 100 গৰাকী আক্ৰান্তৰ ভিতৰত এগৰাকী IPS অফিচাৰো আছে। আৰু তাৰ লগতে আৰু এটা ভয়াৱহ খবৰ যে এই সময়ত আমি আমি আমাৰ প্ৰাইম টাইম বাতৰিটো আমি এই কথা উল্লেখ কৰিছিলোঁ যে দিল্লীত CRPF, দিল্লীত এটা 31 বেটেলিয়ন নামৰ এটা CRPF বেটেলিয়ন আছে। সেই বেটেলিয়নটোৰ 144 গৰাকী CRPFৰ বিষয়া জোৱান ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে। আৰু উদ্বেগজনক খবৰ অসমৰ কাৰণে এইটো যে 144 গৰাকীৰ ভিতৰত তাৰে 133 গৰাকী 31 বেটেলিয়ন ময়ূৰ বিহাৰৰ আৰু তাৰে অসমৰ 35 গৰাকী, অসমৰ 29 গৰাকী আছে। দিল্লীত বৰ্তমান কৰোনা আক্ৰান্ত হৈ আছে অসমৰ তাতে 35 গৰাকী, 35 গৰাকীৰ ভিতৰত 29 গৰাকী CRPF জোৱান অসমত। আটাইকেইজন CRPF জোৱান 31 নং বেটেলিয়ন, ময়ূৰ বিহাৰ স্থিত 31 নং বেটেলিয়ন। মই কৈছোঁ যে 31 নং বেটেলিয়নৰ 133 গৰাকী আক্ৰান্ত হৈছে। তাৰে উল্লেখযোগ্য ভয় লগা খবৰ আমাৰ কাৰণে 29 গৰাকী অসমৰ জোৱান, অসমৰ বিভিন্ন প্ৰান্তৰ জোৱান, তেওঁলোক কৰোনাত আক্ৰান্ত হৈছে, তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু মুম্বাইৰ যিটো খবৰ, এইটো খবৰ এনেকৈ আহিছে যে মুম্বাইৰ যিসকল আৰক্ষী আছিলে তেওঁলোকৰ এগৰাকী দুগৰাকী এই কৰোনা আক্ৰান্ত হানি ধৰাইছিলে, তেওঁলোকে হস্পিটেল ডিউটি আছিলে, বিভিন্ন ঠাইত ডিউটি আছিলে। সেই ডিউটি থকা সময়ত তেওঁলোকে ছেকেণ্ড লাইন অফ ডিফেন্স বা তেনেকুৱা ধৰণৰ আছিলে। তেওঁলোকে এজনৰ আক্ৰান্ত হোৱাৰ পিছত এজনৰ পৰা অন্যসকলে সংক্ৰমিত হৈছে আৰু উদ্বেগজনক হাৰত বাঢ়ি গ'ল। আৰু এই মুহূৰ্তত আটাইতকৈ ভয় লগা খবৰ এইটোৱে যে মুম্বাইত বৰ্তমান আপুনি কৈছে যে সঁচাকৈ এটা ভয় লগা খবৰ আৰু সকলোকে আতংকিত কৰিব পৰা, সকলোকে ত্ৰাসিত কৰিব পৰা এটা খবৰ যে মায়ানগৰীত এই মুহূৰ্তলৈকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 457 গৰাকী আৰক্ষী লোক আৰু এইসকলৰ ভিতৰত আছে 409 গৰাকী আৰক্ষীৰ জোৱান আৰু এগৰাকী আছে আৰক্ষীৰ শীৰ্ষৰ পৰ্যায়ে RPS কেটেগৰী এগৰাকী বিষয়া থকা বুলি ইতিমধ্যে তথ্য প্ৰকাশ হৈছে সংবাদ মাধ্যমত। প্ৰণয় বৰদলৈ, মই সুধিব বিচাৰিম আপোনাক, আমি যদি মহাৰাষ্ট্ৰৰ কথা কওঁ তেতিয়া দেখিবলৈ পাম, আমি আলোচনা কৰি আছোঁ মহাৰাষ্ট্ৰৰ কথা, যে 457 গৰাকী আৰক্ষী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। তাৰপিছত আমি চাওঁ দিল্লীত এই মুহূৰ্তলৈকে আপুনি খবৰ দিলে যে CRPFৰ হেডকোৱাৰ্টাৰ চিল কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ভালেমান CRPFৰ জোৱান এই মুহূৰ্তলৈকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। আৰু তৃতীয় খবৰটো আমি যদি দিওঁ তেতিয়া দেখিবলৈ পাওঁ আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত এই মুহূৰ্তলৈকে কেইবাগৰাকীও BSFৰ জোৱান কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। এই মুহূৰ্তৰ ছবিখন স্পষ্ট প্ৰণয় বৰদলৈ ডাঙৰীয়া, যিসকল লোকে সৈনিকৰ ভূমিকা পালন কৰি
কৰোনা ভাইৰাছৰ বিৰুদ্ধে এখন যুদ্ধ চলাই আছে আৰু দেশবাসীক নিৰাপত্তা দিয়াৰ বাবে তেওঁলোকে সমূহ সময়ৰ পৰাই যুঁজত নামি পৰিছে সেই সৈনিকসকলে কিন্তু দেখিবলৈ পোৱা গৈছে এগৰাকীৰ পিছত আনগৰাকী লোক ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু দেশখনৰ বাবে আটাইতকৈ বেছি উদ্বেগজনক আৰু আটাইতকৈ বেছি চিন্তনীয় কথাটোৱে হৈছে সেইটো মই পুনৰবাৰ কৈছোঁ যিসকলে সমূহ সময়ত নামি পৰিছে কৰোনা ভাইৰাছৰ বিৰুদ্ধে CRPFৰ জোৱান BSFৰ জোৱান আৰক্ষী বাহিনীৰ লোকসকল তেওঁলোকে কিন্তু ক্ৰমাগতভাৱে দেখিবলৈ পোৱা গৈছে এই ৰণখনত এগৰাকীৰ পিছত আনগৰাকী লোক আক্ৰান্ত হ'বলৈ আৰম্ভ কৰিছে সমগ্ৰ দেশৰ বাবে আটাইতকৈ ভয়ানক কথা এইটো দেৱজিৎ এই মুহূৰ্তৰ মানে উদ্বিগ্ন হোৱাৰ খবৰ এইটোৱে যে ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বাধ্য হৈ গৈছে তেওঁলোকে কৈছে মই নিৰ্দেশনা কৰি দিছোঁ তেওঁলোকে কৈছে ৰাজ্যসমূহক কৈছে প্ৰিপেয়াৰ ছেকেণ্ড লাইন অফ ডিফেন্স এজ মেনি কপছ টেষ্ট পজিটিভ অৰ্থাৎ সমগ্ৰ দেশজুৰি আৰক্ষী কমাত অধিক আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক নিৰ্দেশনা জাৰি কৰিছে যে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে ছেকেণ্ড লাইন অফ ডিফেন্স এটা ৰেডি কৰক কাৰণ আপোনালোকৰ ৰাজ্যসমূহত আৰক্ষী যথেষ্ট আক্ৰান্ত হৈছে আৰু আৰক্ষী আক্ৰান্ত হোৱাৰ লগে লগে এইটোও এটা খবৰ যে আমাৰ সাংবাদিক বিভিন্ন প্ৰান্তৰ সাংবাদিক ভালেকেইজন আক্ৰান্ত হৈছে আমি ইতিমধ্যে খবৰ আহিছে তামিলনাডুৰ কেইবাজন সাংবাদিক আক্ৰান্ত হৈছে কেৰালাৰ পৰা খবৰ আহিছে উত্তৰ প্ৰদেশৰ পৰা খবৰ আহিছে বেংগলত আমাৰ সাংবাদিক আক্ৰান্ত হৈছে অৰ্থাৎ যিসকলে পৰোক্ষভাৱে কৰোনা ৰোগীৰ সংস্পৰ্শত আহিছে প্ৰত্যক্ষভাৱে বাদ দিলোঁ পৰোক্ষভাৱে কৰোনা ৰোগীৰ সংস্পৰ্শ আহিছে সেই আক্ৰান্ত হৈছে আৰু আৰক্ষীৰ পৰিচালন এইটোৱে গুৰুত্বপূৰ্ণ যে বৰ্তমান এই সময়ত এখন ৰাজ্যত 457গৰাকী আৰক্ষী তাৰে 48গৰাকী বিষয়া আৰু 409গৰাকী জোৱান ইতিমধ্যে এনেকুৱা অৱস্থা হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইত কিন্তু এই গোটেইখিনি মুম্বাই নহয় মুম্বাইত 100গৰাকী আৰু মুম্বাইৰ কেইখনমান থানা এতিয়া চিল কৰিবলগা অৱস্থা কিবা এখন থানা বা খবৰ আহিছে তাত 12গৰাকী আৰক্ষী তাতে মুঠ ষ্টাফৰ সংখ্যা আছিলে 18গৰাকী তাৰ ভিতৰত 12গৰাকী আক্ৰান্ত হৈছে অৰ্থাৎ থানাখন চিল কৰিবলগীয়া এটা পৰিৱেশ হৈছে আৰু তাৰ লগতে মই ক'লোঁ CRPFৰ ভয়ংকৰ খবৰ যে CRPFৰ ময়ূৰ বিহাৰত থকা 31 নং বেটেলিয়ন CRPFৰ কাৰ্যালয় ইতিমধ্যে চিল কৰি দিছে সমগ্ৰ কাৰ্যালয় চিল কৰা হৈছে তাৰে 133 আপুনি ইতিমধ্যে গৃহ মন্ত্ৰণালয়ৰ যিটো নিৰ্দেশ আপুনি ইতিমধ্যে পাছ কৰি দিছে যে ছেকেণ্ড লাইন অফ ডিফেন্স ৰেডি কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আৰু এই বাৰ্তাটোৱে এই নিৰ্দেশটোৱে হয়তো বহু প্ৰশ্নৰ অৱতাৰণা কৰিব এই মুহূৰ্তত আৰু বহু ছবি দিব বিচাৰিব এই মুহূৰ্তত অৰ্থাৎ ফাৰ্ষ্ট লাইন অফ ডিফেন্স ক্ৰমাগতভাৱে নিস্তেজ হৈ পৰিছে নেকি যাৰ বাবে ছেকেণ্ড লাইন অফ ডিফেন্স প্ৰস্তুত কৰিবলগীয়া হৈছে বা ছেকেণ্ড লাইন অফ ডিফেন্সক সাজু কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে বিভিন্ন ৰাজ্যসমূহলৈ নিঃসন্দেহে আচলতে কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হৈ পৰিছে আৰু শেহতীয়া যিটো খবৰ আমাৰ যিটো কৰোনা মিটাৰ আছে এই কৰোনা মিটাৰ মতে আমাৰ ৰাজ্যখনত এতিয়া আমি দেখিবলৈ পাইছোঁ ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আমাৰ দেশত আৰু এই বিশেষকৈ লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছত আমাৰ দেশত কৰোনা ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আৰু এই কথাটো আচলতে কেন্দ্ৰীয় চৰকাৰ চিন্তিত কৰিছে উদ্বিগ্ন কৰিছে আৰু তাৰ মাজত আজি কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ৰিলেক্সেশ্যন দিছে কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে কৈছে সকলো উদ্যোগ খুলিব পাৰিব এই বুলি ৰিলেক্সেশ্যন দিয়া হৈছে উদ্যোগৰ লগত জড়িতসকলে 24 ঘণ্টাই বা পথত ল'ব পাৰিব মাছ ব্যৱসায় বা এনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িতসকলে 24 ঘণ্টা পথত থাকিব পাৰিব সেই মুহূৰ্তেও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু কিছুমান ৰিলেক্সেশ্যন দিছে এই ৰিলেক্সেশ্যন দিয়াৰ ফলত মানুহৰ যিটো আমি লকডাউন কৰাৰ পিছত আমি কাৰ্ফিউ দিছোঁ কাৰ্ফিউটো এক প্ৰকাৰ কাৰ্ফিউৰ মাজতো মানে বহুত লোকক ৰিলেক্সেশ্যন দিয়া হৈছে এই কথাতে আচলতে কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন কৰি দিছে আৰু শেহতীয়া যিটো খবৰ কৰোনা মিটাৰ এতিয়া ইণ্ডিয়াৰ স্থান 15ত কৰোনা মিটাৰত 15 বা মানে ইণ্ডিয়া ধাপে আগুৱাই আছে কৰোনা মিটাৰত আক্ৰান্তৰ লেখাৰে ইণ্ডিয়া আগুৱাই আছে আৰু শেহতীয়া যিটো খবৰ 46,476গৰাকী আমাৰ দেশত আক্ৰান্ত হৈছে আৰু তাৰ ভিতৰত 1,571গৰাকী লোকৰ মৃত্যু হৈছে কৰোনাত আৰু কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে বিগত 24 ঘণ্টাত আমাৰ যিমান দিন এতিয়ালৈকে আমাৰ আক্ৰান্তৰ মৃত্যুৰ সংখ্যাৰ লেখাৰে যদি আমি চাওঁ বিগত 24 ঘণ্টাত আমাৰ কৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যিটো কথাই আচলতে আমাক এটা বিস্ফোৰক পৰিস্থিতিৰ মাজত আমি আছোঁ সেই কথা প্ৰতীয়মান কৰিছে আৰু যদি আমি এই সময়ত ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা যদি আমি অধিক সক্ৰিয়ভাৱে আমি প্ৰয়োজন নকৰোঁ নিঃসন্দেহে আমাৰ বিপদ অনিবাৰ্য যিকোনো মুহূৰ্তত আমি এই ঘটনাৰ বিস্ফোৰণ হ'ব পাৰে আমাৰ দেশত কৰোনা ৰোগীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাব পাৰে হয় ধন্যবাদ সেয়া আছিল আমাৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈ আমি মায়ানগৰী বোম্বাইৰ যি খবৰ শেহতীয়া খবৰৰ আধ্যয়নী প্ৰান্তিক দৰ্শকসকলক জনাইছোঁ যে ক্ৰমাগতভাৱে দেশত বিস্ফোৰক পৰিস্থিতিৰ দিশে আগবাঢ়িছে ঘণ্টাই ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আমি আপোনালোকক ক'লোঁ ইতিমধ্যে যে মায়ানগৰী বোম্বাইত 457গৰাকী আৰক্ষী লোক এই মুহূৰ্তলৈকে আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু ইয়াৰে এগৰাকী হৈছে IPS পৰ্যায়ৰ বিষয়া আৰু 409গৰাকী হৈছে আৰক্ষীৰ জোৱান আহক আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ
মায়ানগৰী বোম্বাইত আৰক্ষীৰ কিছু ভিজুৱেল তেওঁলোকে কেনেদৰে ৰাজপথত পহৰা দি আছে এই সময়ছোৱাত কিংবা পুৱা আমি তাক দেখুৱাব বিচাৰিছোঁ ড্ৰোন ভিজুৱেল মই চাব বিচাৰিম এই মুহূৰ্তত মায়ানগৰী বোম্বাইৰ আৰক্ষীৰ ড্ৰোন ভিজুৱেল মই ফুল স্ক্ৰীন চাব বিচাৰিম টেলিভিছনৰ পৰা দেখিবলৈ পাইছে মায়ানগৰী বোম্বাইৰ আৰক্ষীৰ ভিজুৱেল দেখিবলৈ পাইছে এনেদৰে নিজৰ কৰ্মক্ষেত্ৰত লাগি কৰ্মক্ষেত্ৰত জড়িত হৈ নিজৰ দায়বদ্ধতাৰ পৰিচয় দি কৰোনা বিৰোধী যুঁজখনত ক্ৰমাগতভাৱে এগৰাকীৰ পিছত আনগৰাকী আৰক্ষী লোকে নিস্তেজ হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আমালৈ অহা শেহতীয়া খবৰ অনুসৰি 457গৰাকী আৰক্ষী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মায়ানগৰী বোম্বাইত আৰু ইয়াৰে আছে এগৰাকী IPS পৰ্যায়ৰ বিষয়া আহিব বিচাৰিম পৰৱৰ্তী বুলেটিনলৈ পৰৱৰ্তী বাতৰিলৈ কৰোনা সংহাৰৰ মাজত আহিছে ভাল খবৰ শৰীৰত কৰোনা ভাইৰাছ নিষ্ক্ৰিয় কৰাৰ ঔষধ আৱিষ্কাৰ কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰৰ দাবী ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই দাবী কৰিছে ইজৰাইলৰ IIBR গৱেষণাত এই প্ৰতিষ্ঠানৰ সফলতা লাভ কৰা বুলি দাবী কৰা হৈছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ তৰফৰ পৰা দেখা যাওক পৰৱৰ্তী পৰ্যায়ত এই মেডিচিনে এই প্ৰতিৰোধকে কেনেকুৱা ধৰণৰ কাম কৰে তাক পৰৱৰ্তী পৰ্যায়ত নিশ্চয় পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো যে ইজৰাইল চৰকাৰে দাবী কৰিছে যে তেওঁলোকে কৰোনা প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আহিব বিচাৰিম পৰৱৰ্তী বাতৰিলৈ ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বহু সময়ত মিঠা আৰু বহু সময়ত তিতা অৱশ্যে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কত মিঠাতকৈ তিতাই বেছি বিভিন্ন সময়ত যুদ্ধৰ সূচনা হৈ আহিছে বিভিন্ন সময়ত ৰাজনৈতিক অৰিয়াৰিৰ সূচনা হৈ আহিছে বিভিন্ন সময়ত বোকা ছটিয়াৰ খেলো সূত্ৰপাত হৈ আহিছে আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাই আছোঁ কেইবাগৰাকীও শ্বহীদৰ ছবি এই মুহূৰ্তত আৰু সেলুট টু দ্য ব্ৰেভছ অৰ্থাৎ শ্বহীদলৈ আমাৰ সেলুট আৰু এই কেইগৰাকী শ্বহীদে যোৱা দুটা দিনত দেশৰ স্বাভিমান ৰক্ষা কৰিবলৈ গৈ দেশৰ অখণ্ডতা ৰক্ষা কৰিবলৈ গৈ পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ গুলীত চিৰজীৱনৰ কাৰণে বিদায় মাগিলে কৰোনা আতংকত সমগ্ৰ দেশ ত্ৰাসিত হৈ থকাৰ সময়তে সমগ্ৰ দেশতে লকডাউন চলি থকা সময়ছোৱাতেই পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ আই মাতৃৰ কেইবাগৰাকীও জোৱানে শেষ নিশ্বাস ত্যাগ কৰিলে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ গুলীত আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাই আছোঁ সেই দৃশ্য লকডাউনত সমগ্ৰ দেশ স্তব্ধ হৈ পৰাৰ সময়তে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে লোলুপ দৃষ্টি এই মুহূৰ্তলৈকে আছে ভূস্বৰ্গ কাশ্মীৰৰ ওপৰত আৰু যাৰ বাবে পাকিস্তানে কাশ্মীৰৰ দখল কৰাৰ কৌশল হিচাপে এক পদক্ষেপ হিচাপে আক্ৰমণ কৰিছে পুনৰবাৰ ভাৰতীয় জোৱানৰ ওপৰত আৰু যাৰ বাবে 8গৰাকী ভাৰতীয় জোৱানে মৃত্যু সাৱটি ল'লে যোৱা দুটা দিনত আমি সবিশেষ কথা পাতিম আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ নিউজ ডেস্কত আছে আমাৰ সাংবাদিক প্ৰস্তুতি গগৈ মই প্ৰস্তুতি আহিব বিচাৰিম কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক মই পুনৰবাৰ কৈছোঁ যে বিভিন্ন সময়ত তিতা আৰু বিভিন্ন সময়ত মিঠা অৱশ্যে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক মিঠাতকৈ তিতাই বেছি বিভিন্ন সময়ত যুদ্ধৰ সূচনা হৈ আহিছে ৰাজনৈতিকভাৱে অৰিয়াঅৰি হৈ আহিছে বিভিন্ন ধৰণৰ বোকা ছটিয়াৰ খেল হৈ আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা চলোৱা হৈছে বিভিন্ন ধৰণৰ প্ৰচেষ্টা যি প্ৰচেষ্টা কিন্তু বিভিন্ন সময়ত নস্তাত হৈ পৰিছে বিভিন্ন সময়ত ভেকুভানলৈ পৰিণত হৈছে আৰু এই ভেকুভানৰ পৰিণতিতে দেখিবলৈ পোৱা গৈছে পুনৰবাৰ লকডাউন চলি থকা সময়ছোৱাতে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে সবিশেষ কথা পাতিম আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ আছে খন্তেক সময়ৰ আমি প্ৰস্তুতি গগৈলত যাম তেওঁলোকৰ বহুখিনি কথা আলোচনা কৰিব লগা আছে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে কেনেকৈ ভাৰতৰ শিবিৰৰ ওপৰত আক্ৰমণ কৰি 8গৰাকী লোকক জোৱানক শ্বহীদ হিচাপে আমি ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ আৰু সেই আচলতে আমাৰ দায়িত্ব যেতিয়া পৰৰাষ্ট্ৰৰ আক্ৰমণৰ এগৰাকী জোৱান নিহত হয় তেওঁলোকৰ ৰাষ্ট্ৰই শ্বহীদ হিচাপে ঘোষণা কৰে আৰু সেই শ্বহীদ হিচাপে ঘোষণা কৰাটো এখন চৰকাৰৰ এখন দেশৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে প্ৰতিটো গুলীৰ উত্তৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে ভাৰতীয় জনতাই ভাৰতৰ সেনাবাহিনীয়ে
প্ৰতিটো গোলৰ প্ৰতিটো গুলিৰ উত্তৰ তেওঁলোকে গুলিৰে দিব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মই আহিব বিচাৰিম প্ৰস্তুতি গগৈৰ ওচৰলৈ প্ৰস্তুতি এই মুহূৰ্তত আমাৰ হাতলৈ যিটো খবৰ আহিছে 8গৰাকীকৈ জোৱান ইতিমধ্যে শ্বহীদ হৈছে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণত আৰু ইতিমধ্যে কেইবাগৰাকীও পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীক ধৰাশায়ী কৰিছে আমাৰ বাহাদুৰ জোৱানসকলে কি তথ্য আছে শেহতীয়া প্ৰস্তুতি গগৈ দেৱজিৎ ৭২ ঘণ্টাত দেখা গৈছে যে ৪টাকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছে কাশ্মীৰত প্ৰথমটো আছিল শনিবাৰ যেটো ১৫ ঘণ্টাৰ ধৰা এক অভিযান চলাইছিল ভাৰতীয় সেনাই কিন্তু সেই সময় দেখা গৈছিল যে ৫জনকৈ ভাৰতীয় জোৱানে প্ৰাণ হেৰুৱাব লগা হয় দেশ মাতৃৰ বাবে আৰু তাত দেখা গৈছিল যে 21 RR ৰাষ্ট্ৰীয় ৰাইফলছৰ কমাণ্ডিং অফিচাৰ সেই যি সংঘৰ্ষ হৈছিল সন্ত্ৰাসবাদীৰে তাত তেওঁ শ্বহীদ হোৱা দেখা গৈছিল মেজৰ লেন্স নায়কসহ আৰু এগৰাকী কাশ্মীৰ আৰক্ষী নিহত হৈছিল আৰু তেওঁলোক শ্বহীদ হৈছিল এই ঘটনা আৰু দেখা গৈছিল যে দীৰ্ঘ সময় ধৰি যি আছিল আপোনাৰ কুলৱাৰা হান্দৱাৰাত যি অঞ্চল সেই অঞ্চলত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল সকলোকে আৰু দেখা গৈছে যে এতিয়া সমগ্ৰ বিশ্বই যি অজান শত্ৰু যি অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজি আছে আৰু সেই সময়তে দেখা গৈছে যে নিকৃষ্ট মানসিকতাৰ পাকিস্তানে এতিয়া ভাৰতত কুটাঘাতৰ লক্ষ্য কৰি লৈছে আৰু উল্লেখ কৰিব লাগিব এইখিনিতে আমি কিছুদিন পূৰ্বে বাতৰি প্ৰকাশ কৰিছিলোঁ যে প্ৰায় ২ শতাধিককৈ যি সন্ত্ৰাসবাদী সংগঠন আছিল সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আছিল তেওঁলোকে ভাৰতত প্ৰৱেশ কৰি ভাৰতত কুটাঘাতৰ বাবে বিভিন্ন ৰণনীতি প্ৰস্তুত কৰি থকা বাতৰি আমি প্ৰচাৰ কৰিছিলোঁ আৰু যি শনিবাৰৰ ঘটনা আছিল তাৰ পাছতে দেখা গৈছিল যে পুনৰ কালি সন্ধিয়া সোমবাৰে সন্ধিয়া সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল তাত য'ত CRPFৰ ৩জনকৈ জোৱান শ্বহীদ হৈছিল আৰু এজন চিভিলিয়ান সেই যি ঘটনা আছিল তাত নিহত হৈছিল আৰু তেওঁলোকক দেখা গৈছে যে সেয়া আছিল যোনটো শনিবাৰৰ ঘটনা আছিল সেয়া আছিল লস্কৰী তৈবাৰে সংঘটিত কৰা এক ঘটনা আৰু যিটো আজি আকৌ দেখা গৈছে যে ৭২ ঘণ্টাৰ অন্তৰালতে পুনৰবাৰ আকৌ সংঘটিত হৈছে তাত দেখা গৈছে যে TRF আমি পূৰ্বৰ বাতৰিত প্ৰকাশ কৰিছিলোঁ যে TRF যোনটো পাকিস্তানৰ নতুন সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবা আৰু মুজাহিদিনৰ উমৈহতীয়া নতুন সংগঠন হৈছিল TRF আৰু এই TRF দেখা গৈছিল যে পুনৰবাৰ যোন পাকিস্তানৰ নতুন সংগঠন আক্ৰমণ চলাইছে তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰিছে সেনাবাহিনীৰ ওপৰত তেওঁলোকৰ লক্ষ্য কিন্তু সেনাবাহিনী আৰু দেখা গৈছিল যে কিছুদিন ধৰি যদি আমি চাওঁ দেখা গৈছিল যে যেতিয়াৰ পৰা 370 কাশ্মীৰৰ পৰা উঠাই দিয়া হৈছিল তেতিয়াৰ পৰা সন্ত্ৰাসবাদী কিছু কুটাঘাত কমিছিল কিন্তু দেখা গৈছে যে এতিয়া সীমান্ত যিহেতু বৰফ গলিছে আৰু এই বৰফ গলাৰ সুবিধা লৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আৰু তেওঁলোকে আৰু এটা বাতৰি প্ৰকাশ কৰিছিল আৰু আমাৰ তথ্য আহিছিল যে তেওঁলোকৰ যি সন্ত্ৰাসবাদী সংগঠন আছিল তাত কিছু সংখ্যক লোক কোভিড-19ত আক্ৰান্ত আৰু তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছিল যে কোভিড-19ত যি সকল সদস্য আক্ৰান্ত হৈছে তেওঁলোকক ভাৰতলৈ পঠিয়াই এক সংক্ৰমণৰ নতুন ৰণকৌশল ৰচনা কৰিছিল কিন্তু দেখা গৈছিল যে তেওঁলোকে ৰণকৌশলত কিছু চেঞ্জ আনিছে আৰু তেওঁলোকে এতিয়া সেনাবাহিনীক লক্ষ্য কৰি সেনাবাহিনীৰ বিভিন্ন ঘাটিত তেওঁলোকে বিভিন্ন জেগাত দেখা গৈছে যে উত্তপ্ত কৰি তুলিছে আৰু দেখা গৈছিল যে TRF যিটো সংগঠন সেই সংগঠনটোৱে কিছুদিন পূৰ্বে তেওঁলোকে এটা ইমেইল বাৰ্তা প্ৰকাশ কৰিছিল আৰু ইমেইল বাৰ্তা হয় প্ৰস্তুতি গগৈ আপুনি সমগ্ৰ পৰিৱেশ সন্দৰ্ভত প্ৰাণিত লোকসকলক আগবঢ়াইছে তথ্যভিত্তিক প্ৰতিবেদন আগবঢ়াইছে ইতিমধ্যে পাকিস্তানৰ কৰোনা ভাইৰাছে কালান্তক ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ দেশ ভাৰতবৰ্ষতো দুইখন দেশৰ মাজৰ সম্পৰ্ক বহু সময়ত তিতা আৰু বহু সময়ত মিঠা অৱশ্যে মিঠাতকৈ তিতাৰ সম্পৰ্ক বেছি ভাৰত আৰু পাকিস্তানৰ আৰু এই মুহূৰ্তত যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনা ভাইৰাছৰ বিৰুদ্ধে এখন যুদ্ধ চলাই আছে আৰু আমাৰ প্ৰথম দায়িত্ব হৈছে চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজখন জয়লাভ কৰাটো আৰু স্বাভাৱিকভাৱে এনে সময়ছোৱাতে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আটাইতকৈ বেছি খৰ্গহস্ত হৈ পৰিছে তেওঁ যথেষ্ট পৰিমাণে অসন্তুষ্ট আৰু তেওঁ ইতিমধ্যে এক বাৰ্তা প্ৰেৰণ কৰিছে পাকিস্তানলৈ কোৱা হৈছে যে প্ৰতিটো বুলেটৰ উত্তৰ প্ৰতিটো গুলিৰ উত্তৰ তেওঁলোকে গুলিয়াই দিব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ কৈছে যে ইয়াৰ পিছত যদি পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ভাৰতৰ ওপৰত আক্ৰমণৰ ঘটনা সূচনা কৰে তেতিয়াহ'লে বালকোটকৈ বেছি ভয়ানক কাণ্ড সংঘটিত কৰিবলৈ ভাৰত কুণ্ঠাবোধ নকৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত কিবা খবৰ আছে নেকি দুইখন দেশৰ কূটনৈতিক সম্পৰ্কৰ কথা
যিহেতু দেখা গৈছে যে এতিয়া COVID-19 যি যুঁজ সেই যুঁজখনত প্ৰতিখন দেশে আন এখন দেশক সহায় কৰিছে যেহেতু তেওঁ সামৰিকভাৱে শক্তিশালী হওক বা অৰ্থনৈতিকভাৱে শক্তিশালী হওক আচলতে সকলো দেশৰ মাজতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে কিন্তু দেখা গৈছিল যে শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে যিহেতু ভাৰতৰ পৰা সহায় বিচাৰিছিল তেওঁলোকে হাইড্ৰক্সিক্লোৰোকুইন যিটো ঔষধ সেই ঔষধ বিচাৰি প্ৰাণী ভাৰতৰ লগত যোগাযোগ সম্পৰ্ক কৰিছিল কিন্তু তেওঁলোকে দেখা গৈছে যে শেহতীয়াকৈ যি তেওঁলোকে ঘটনা সংঘটিত কৰিছে ইয়াৰ পৰা দেখা গৈছে যে তেওঁলোকে আচলতে সহায় বিচাৰি পিছৰ পৰা ভাৰতক আচলতে আক্ৰমণৰ ৰণনীতি প্ৰস্তুত কৰিছে আৰু এই কথা সকলোৱে নিন্দা কৰিছে আৰু ইতিমধ্যে কৈছে যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে যে তেওঁলোকে যি আমাৰ এই সেনা জোৱানৰ বলিদান সেই সেনা জোৱানৰ বলিদানৰ কিন্তু প্ৰত্যাক্ৰমণ তেওঁলোকে উত্তৰ খুব সোনকালে দিব যিহেতু দেখা গৈছিল যে শেহতীয়াকৈ উৰি এটেক আৰু পুলৱামাৰ যি সাৰ্জিকেল ষ্ট্ৰাইক আছিলে সেই সাৰ্জিকেল ষ্ট্ৰাইকৰ কিন্তু যে তাৰ বাবে যে পাকিস্তানক প্ৰস্তুত হৈ থাকিবলৈ ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে আৰু দেখা গৈছিল যে তেওঁলোকে পাকিস্তানৰ যিসকল সেনা আছে সেই সেনাই কিছুদিন ধৰি যুদ্ধবিৰতি উলংঘা কৰি আহিছিল সীমান্তত দেখা গৈছে সীমান্তৰ যি পুলৱামাই হওক বা নগৰতা ৰাজৌৰি অঞ্চলত বিভিন্ন সময়ত সিজফায়াৰ ভায়োলেশ্যন এক্ট তেওঁলোকে উলংঘা কৰি আহিছিল আৰু ভাৰতীয় সেনাক আচলতে তেওঁলোকৰ মন বিচলিত কৰিবৰ বাবে কৰিছিল বুলি আমি ইতিমধ্যে উল্লেখ কৰিছিলো আৰু তাৰ পৰা শেহতীয়াকৈ তথ্য লাভ হয় প্ৰস্তুতি এনেকুৱা হ'ব পাৰে ইতিমধ্যে তুমি কৈছা যে সমগ্ৰ পৰিৱেশ সন্দৰ্ভত কিছু তথ্যৰ প্ৰাগনিত দৰ্শকসকলক আগলৈ আগবঢ়াই দিয়াৰ চেষ্টা চলোৱা হৈছে কাশ্মীৰত দুটা কথা হ'ব পাৰে এটা হৈছে যে দেশত এই মুহূৰ্তত কৰোনা ভাইৰাছে কালান্তক ৰূপ ধাৰণ কৰিছে দেশৰ প্ৰতিগৰাকী লোকেই চিকিৎসাকৰ্মী হওক সাংবাদিক হওক ৰাজনৈতিক দলৰ নেতা হওক কৰ্মী হওক কিংবা BSFৰ জোৱান হওক CRPFৰ জোৱান হওক ভাৰতীয় সেনা বাহিনীৰ জোৱান হওক নৌ সেনা বাহিনীৰ জোৱান হওক প্ৰত্যেকগৰাকী লোকেই এই মুহূৰ্তত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ চলাই আছে দুটা কথা হ'ব পাৰে প্ৰস্তুতি প্ৰথম কথাটো হৈছে ইতিমধ্যে কাশ্মীৰত যদি বৰফ গলিবলৈ আৰম্ভ কৰিছে গতিকে বৰফ গলাৰ লগে লগে পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীসমূহে ভাৰতৰ সীমাৰ ভিতৰলৈ প্ৰৱেশ কৰাটো যথেষ্ট পৰিমাণে সহজ কথা হৈ পৰিছে এই মুহূৰ্তত প্ৰথম কথাটো হ'ব পাৰে সেইটো আৰু দ্বিতীয় কথাটো হ'ব পাৰে এনেকুৱা ধৰণৰ যে সমগ্ৰ দেশখনে যিটো এই মুহূৰ্তত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ দি আছে গতিকে কিছু পৰিমাণে হয়তো শিথিলতা আহিব পৰিছে বুলি পেলাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা আহি পৰিছে বুলি পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীসকলে ধাৰণা কৰিছে আৰু যাৰ বাবে তেওঁলোকে 72 ঘণ্টাৰ ভিতৰত 4বাৰকৈ ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই মুহূৰ্তত এনেকুৱা ধৰণৰ এটা সম্ভাৱনাৰ কথা নিশ্চয় ব্যক্ত কৰিব পাৰি এই মুহূৰ্তত প্ৰস্তুতি নিশ্চয়কৈ শুদ্ধ কথা কৈছে যে তেওঁলোকে যিহেতু এতিয়া প্ৰতিখন দেশে যি COVID-19 যি অদৃশ্য শত্ৰুৰ বিৰুদ্ধে আচলতে যুঁজি আছে সেই সময়ত সেনা বাহিনী হওক বা চৰকাৰৰ হওক যি ইণ্টেনশ্যন সেই ইণ্টেনশ্যন যাতে তেওঁলোকে সুবিধা উঠাব পাৰে তাৰ বাবে আচলতে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এই সুবিধা উঠাইছে আমি পুনৰবাৰ কৈছোঁ যে তেওঁলোকে আচলতে বিভিন্ন সময়ত যিহেতু এতিয়া বৰফ গলিছে আৰু বৰফ গলাৰে সুবিধা ল'বলৈ তেওঁলোকে ইতিমধ্যে প্ৰায় 2 শতাধিক সন্ত্ৰাসবাদী তেওঁলোকে ট্ৰেইনিং কমপ্লিট কৰিছে আৰু সীমান্তত ৰৈ আছিল যে কোন মুহূৰ্তত তেওঁ ভাৰতত প্ৰৱেশ কৰিব আৰু ভাৰতত প্ৰৱেশ কৰি বিভিন্ন কুটাঘাত সংগঠিত কৰিব আৰু তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে এখন ইমেইল বাৰ্তাত মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ TRFে উল্লেখ কৰিছে যে তেওঁলোক কেতিয়াও যিসকল কাশ্মীৰী মানুহ আছে যিসকল কাশ্মীৰৰ বাসিন্দা আছিল তেওঁলোক শত্ৰু নহয় শত্ৰু তেওঁলোকৰ ভাৰতীয় সেনা আৰু সেইবাবে দেখা গৈছে যে ভাৰতীয় সেনাত তেওঁলোকে প্ৰতি ঘণ্টাৰ মূৰে মূৰে বা প্ৰতিনিয়ত এতিয়া উত্তেজনা বৃদ্ধি পাইছে সীমান্তত আৰু আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাৰতীয় জোৱান ধন্যবাদ সেয়া আছিল প্ৰস্তুতি গগৈ আমি নিউজ ডেস্কৰ পৰা আপোনালোকক কিছু তথ্য প্ৰস্তুতি দাঙি ধৰিলে আৰু এয়া আমি আপোনালোকক দেখুৱাই আছোঁ যে কেনেদৰে ভাৰতৰ জোৱানসকলৰ ওপৰত ভাৰতৰ CRPFৰ জোৱানসকলৰ ওপৰত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ধাৰাবাহিক আক্ৰমণ কৰিছে যোৱা 72 ঘণ্টাত 4বাৰকৈ ভাৰতৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে আৰু হয়তো সুবিধা ল'ব পাৰে কৰোনা ভাইৰাছৰ সমগ্ৰ দেশখন আক্ৰান্ত হৈ থকাৰ আৰু ইতিমধ্যে প্ৰস্তুতিয়ে সমগ্ৰ পৰিৱেশ সন্দৰ্ভত সুন্দৰভাৱে বিশ্লেষণ আগবঢ়ালে প্ৰাগ নিউজৰ ওপৰত কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতে তাৰ যথোচিত উত্তৰ দিবলৈ সক্ষম হৈছে নিশ্চয় ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে 8গৰাকী লোকৰ মৃত্যু হৈছে এই মুহূৰ্তলৈকে যোৱা 72 ঘণ্টাত প্ৰতিগৰাকী শ্বহীদৰ মূল্য পাকিস্তানে ভৰিব লাগিব বুলি ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা যাওক আহি থকা দিনবিলাকত এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি ৰোধাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবা দিল্লীয়ে কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব আহি থকা দিনবিলাকত খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই পুনৰ উভতি আহিম চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেবল প্ৰাগ নিউজ
বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছত বাৰু কিমান মানুহ মৰিব পাৰে সেই সংখ্যা এই মুহূৰ্তত হয়তো কোৱাটো কঠিন দুৰূহ কাম। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ক'ব খুজিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা ভাইৰাছত মৃত্যু হ'ব 1 লাখ লোকৰ। প্ৰথমতে তেওঁ ক'ব খুজিছিল 2 লাখ লোক আৰু পৰৱৰ্তী এতিয়া ক'ব খুজিছে তেওঁ 1 লাখ লোকৰ মৃত্যু হ'ব কৰোনা ভাইৰাছত। আৰু এইগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প যেন এই মুহূৰ্তত দিশহাৰা হৈ পৰিছে। কিন্তু ছুপাৰ পাৱাৰ বুলি কোৱা আমেৰিকাত কৰোনা ভাইৰাছে এক কালান্তক ৰূপ ধাৰণ কৰিছে, যাৰ বাবে আমেৰিকাত থকো বুলি গৰ্ব কৰা প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ আহি পৰিছে এই মুহূৰ্তত দুৰ্বিষ। আহক চাওঁ এক বিশেষ প্ৰতিবেদন। ছুপাৰ পাৱাৰ আমেৰিকা এতিয়া হতাশ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প দিশহাৰা। এটা মতে অদৃশ্য শক্তিৰে যুঁজি যুঁজি যেন ক্ৰমাৎ ভাগৰি পৰিছে বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ শক্তিশালী নেতাগৰাকী। আমেৰিকাৰ চৌদিশে এতিয়া মৃত্যুৰ কিৰিলি আৰ্তনাদ। আত্মীয়ক হেৰুৱাৰ বেদনা, লাখ লাখ লোক নিবনুৱা, বন্ধ হৈছে এটাৰ পাছত আনটো উদ্যোগ প্ৰতিষ্ঠান। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ নাগৰিক বুলি দম্ভ অহংকাৰ কৰা সকলো ক্ৰমাৎ নিস্তেজ হৈ পৰিছে। জীৱন মৰণৰ সমস্যাৰ সৈতে যুঁজিবলৈ যেন তেওঁলোক তৎপৰ হৈ আহিছে। সৰ্বত্ৰে মাথো হতাশাৰ ছবি। এনে সময়ত স্বাভাৱিকতেই দেশবাসীয়ে বিচাৰিছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বলিষ্ঠ নেতৃত্ব। কিন্তু বিপদৰ সময়ছোৱাত আমেৰিকাবাসীক সবল নেতৃত্ব দিয়াত ব্যৰ্থ ডনাল্ড ট্ৰাম্প। বিপৰীতে বাৰে বাৰে বিতৰ্কৰ আৱৰ্তত দিশে সোমাই পৰিছে ৰাষ্ট্ৰপতিগৰাকী। কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 2 লাখ মানৰ ভিতৰত ৰাখিব পাৰিলে চৰকাৰ সফল। কিছুদিন আগতে মন্তব্য কৰিছিল ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিজনৰ এনে মন্তব্যত হুৱা দুৱা লাগিল আমেৰিকাত। মুখে মুখে উঠিল ধিক্কাৰ ধ্বনি। পূৰ্বেও নিজৰ মন্তব্যৰ বাবে বিতৰ্কৰ আৱৰ্তত কেইবাবাৰো সোমাই পৰিছিল ডনাল্ড ট্ৰাম্প। এইবাৰো বিতৰ্ক আৰু ধিক্কাৰৰ পাছত সুৰ সলালে ডনাল্ড ট্ৰাম্পে। টেলিভিছনৰ এক সাক্ষাৎকাৰত সুৰ সলাই ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্য, কৰোনাত আমেৰিকাত 1 লাখ মান লোকৰ মৃত্যু হ'ব পাৰে। সেয়াও অতি ডাঙৰ সংখ্যা। এই ঘটনা ভয়াৱহ হ'ব, আমি স্বীকাৰ কৰি ল'ব লাগিব। সম্প্ৰতি আমেৰিকাত চলি আছে লকডাউন, কিন্তু চৰকাৰৰ নিৰ্দেশ উলংঘা কৰি বহু প্ৰদেশে মনা নাই লকডাউন। স্বাভাৱিকতে আমেৰিকাবাসীৰ এনে আচৰণত বিব্ৰত ডনাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আমেৰিকাবাসীৰ ব্যৱধান বাঢ়িব লাগিছে নিতৌ, যিয়ে দেশখনলৈ মাতি আনিছে আৰু অধিক বিপৰ্যয়। এই আমি আপোনালোকক দেখুৱালোঁ মহাসংকটত ছুপাৰ পাৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প পৰিছে এই মুহূৰ্তত দিশহাৰা হৈ পৰিছে। দেখা যাওক আহি থকা দিনবিলাকত তেওঁ কেনেদৰে পৰিস্থিতি চম্ভালিবলৈ সমৰ্থ হয়। এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ, আৰু সেই বিগ ব্ৰেকিং নিউজ অনুসৰি কোকৰাঝাৰত আন এজন COVID-19 আক্ৰান্ত। পশ্চিমবংগৰ কোচবিহাৰৰ পৰা আহিছিল ব্যক্তিগণ। ইয়াকে লৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৪৪ গৰাকীলৈ বৃদ্ধি পালে। ইয়াৰে ৩২ গৰাকীক ইতিমধ্যে আৰোগ্য হৈছে। ৰাজ্যত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা
11গৰাকী এগৰাকী কৰোনা আক্ৰান্তৰ ইতিমধ্যে মৃত্যু হৈছে আজি সন্ধিয়া আমি প্ৰাইম টাইম বুলেটিনত সম্প্ৰচাৰ কৰিছিলোঁ যে গোৱালপাৰাৰ আৰু এগৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে কোভিড-19 আৰু সেই খবৰৰ প্ৰতিক্ৰিয়া মোৰ নৌযাওঁতেই আমাৰ হাতলৈ আহিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আৰু সেই খবৰ হৈছে কোকৰাঝাৰত আন এগৰাকী ব্যক্তি কোভিড-19 আক্ৰান্ত হৈছে ইয়াকে ধৰি আজিৰ দিনটোত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 2গৰাকীলৈ বৃদ্ধি পালে আজিৰ দিনটোত অৰ্থাৎ বিগত 12 ঘণ্টাত কৰোনা ভাইৰাছত অসমত আক্ৰান্ত হৈছে 2গৰাকী লোক প্ৰথমতে গোৱালপাৰা আৰু এতিয়া কোকৰাঝাৰত আক্ৰান্ত হৈছে আৰু এগৰাকী লোক পশ্চিমবংগৰ পৰা আহিছিল কোচবিহাৰৰ পৰা আহিছিল সেই বিশেষ ব্যক্তিগৰাকী আৰু সেইগৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে কোভিড-19 আৰু তাৰ পৰিণতিতে ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা প্ৰত্যক্ষতা হৈছে বিগত 12 ঘণ্টাত অসমত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 2গৰাকী ব্যক্তি আমি সন্ধিয়া প্ৰাইম টাইম বুলেটিনত সম্প্ৰচাৰ কৰিছিলোঁ যে গোৱালপাৰাৰ এগৰাকী ব্যক্তিৰ দেহত ইতিমধ্যে কৰোনা ভাইৰাছ পোৱা গৈছে আৰু সেই বক্তব্যৰ সেই বাতৰিৰ প্ৰতিক্ৰিয়া মাৰ নাওযাওঁতেই আৰু মাৰ হাতলৈ আহিছে আন এটা খবৰ যে কোকৰাঝাৰত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এগৰাকী ব্যক্তি কোচবিহাৰৰ পৰা কোকৰাঝাৰলৈ অহা সেই ব্যক্তিগৰাকীৰ দেহত পোৱা গৈছে কৰোনা ভাইৰাছ আৰু ইয়াক সূত্ৰে আজি দিনটোৰ 12টা ঘণ্টা অতিক্ৰম কৰি গৈছে আৰু 12 ঘণ্টাত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 12 ঘণ্টাত 2গৰাকীলৈ বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যতে এতিয়া লকডাউন চলি আছে সান্ধ্য আইন চলি আছে সান্ধ্য আইন চলি থকা সময়ছোৱাটো আজি মঙ্গলবাৰৰ সন্ধিয়া এজাক প্ৰচণ্ড ধুমুহা বৰষুণে সমগ্ৰ ৰাজ্যখন কঁপাই গ'ল বিশেষকৈ নামনি অসমত বিস্তৰ ক্ষতিসাধন কৰা দেখা পোৱা গ'ল এই ধুমুহা বৰষুণত গুৱাহাটীতো বিভিন্ন স্থানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে ধুমুহা বৰষুণে আজি সন্ধিয়া সময় সান্ধ্য আইনৰ সময়ছোৱাটো সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গ'ল আৰু বিশেষকৈ আমাৰ হাতলৈ যি শেহতীয়া খবৰ আহিছে সেই শেহতীয়া খবৰ অনুসৰি গোৱালপাৰাত এগৰাকী লোকৰ মৃত্যু ঘটিছে এই ধুমুহা বৰষুণত আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাম গোৱালপাৰালৈ গোৱালপাৰাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক যোগেন সূত্ৰধাৰ আজি গোৱালপাৰাৰ দুটা খবৰ আছে যোগেন সূত্ৰধাৰ গোৱালপাৰাৰ দুটা খবৰ প্ৰথমটো খবৰ হৈছে কৰোনা ভাইৰাছত আৰু এগৰাকী ৰোগী আক্ৰান্ত হৈছে আৰু সেইগৰাকী ৰোগী হৈছে গোৱালপাৰাৰ আজি 2গৰাকী ৰোগী আক্ৰান্ত হৈছে সন্ধিয়া প্ৰথমগৰাকী ৰোগীৰ খবৰ আমাৰ হাতলৈ আহিছিল তেওঁ হৈছে গোৱালপাৰা আৰু কিছু মুহূৰ্তৰ আগতে আমালৈ আহিছে দ্বিতীয়টো খবৰ আৰু এগৰাকী লোক কোকৰাঝাৰ ইতিমধ্যে আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত মই গোৱালপাৰাৰ সংক্ৰান্তীয় কথা পাতিব বিচাৰিম যোগেন সূত্ৰধাৰ প্ৰথমটো খবৰ হৈছে গোৱালপাৰাৰ এগৰাকী লোকৰ দেহত পোৱা গৈছে কৰোনা ভাইৰাছ এইটো প্ৰথম খবৰ গোৱালপাৰা সংক্ৰান্তীয় দ্বিতীয়টো খবৰ আমাৰ হাতত যি আছে আজি যি ধুমুহা বৰষুণ হ'ল সমগ্ৰ নামনি অসমতে বিশেষকৈ সন্ধিয়া সেই ধুমুহা বৰষুণত গোৱালপাৰাৰ এগৰাকী লোকে কৰুণ মৃত্যু সাৱটি ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে মই প্ৰথমটো বাতৰিৰ ওচৰলৈ যাম যিগৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে তেওঁৰ সবিশেষ কি আছে তেওঁ কেনেকৈ এই ৰোগত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে আপোনালোকে জানিব পাৰিছে কিবা চিকিৎসালয় সূত্ৰে কি ক'ব খুজিছে তাৰপিছত মই আহিম ধুমুহাৰ খবৰলৈ হয় দেৱজিৎ সঁচাকৈয়ে ক'ব লাগিব অত্যন্ত এক ভয়াৱহ খবৰ বুলিয়ে ক'ব লাগিব গোৱালপাৰা জিলাবাসীৰ কাৰণে কিয়নো গোৱালপাৰা চহৰৰ মাজমজিয়াৰ ভাটিপাৰাৰ আন এগৰাকী লোক কোভিড-19 আক্ৰান্ত হৈছে আৰু যিগৰাকী লোকক জালালুদ্দিন শ্বেখ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ প্ৰকৃত হৰ আচলতে বিহাৰৰ কিন্তু দীৰ্ঘদিনৰ পৰা গোৱালপাৰা চহৰত বসবাস কৰি আছে আৰু গোৱালপাৰা চহৰৰ 10টি নগৰ মছজিদৰ ইমাম হিচাপে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইমামতি কৰি থকাৰ পাকখনতে কিন্তু যিগৰাকী প্ৰথমগৰাকী গোৱালপাৰা চহৰৰ যি শ্বাহজাহান আলী কোভিড-19 আক্ৰান্ত হৈছিলে তেওঁ এইখন মছজিদত তেওঁ নামাজ পঢ়িবলৈ গৈছে নামাজ পঢ়িবলৈ যাওঁতে এক বিতৰ্কৰ সৃষ্টি হৈছে বিভিন্ন লোকৰ মাজত আৰু তেতিয়া যি বিতৰ্কৰ সৃষ্টি হৈছিল বা বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তেতিয়াই গোৱালপাৰা জিলাৰ প্ৰশাসনে কিন্তু এইগৰাকী লোকক পুনৰ যাতে নামাজ পঢ়িবলৈ তাৰ কাৰণে সকীয়াই দিছিলে আৰু লগতে তেতিয়া সেই দিনটোৰ পৰাই কিন্তু ইমামগৰাকী যি জালালুদ্দিন শ্বেখ আছে ইমামগৰাকী আৰু তেওঁৰ পৰিয়ালক হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থাও কৰিছিলে কিন্তু হোম কোৱাৰেণ্টাইন থাকোঁতে যি গোৱালপাৰা চহৰৰ যি কণ্টেইনমেণ্ট জ'ন আছে কণ্টেইনমেণ্ট জ'নত গোৱালপাৰা জিলাৰ স্বাস্থ্য বিভাগে চলাইছিলে ৰেণ্ডম টেষ্ট আৰু এই ৰেণ্ডম টেষ্টৰ প্ৰাকখনতে কিন্তু এই জালালুদ্দিন শ্বেখৰ কোভিড-19 পজিটিভ পোৱা গ'ল যাৰ ফলত এতিয়া হাহাকাৰ হৈ পৰিছে কিয়নো এই পৰিয়ালটো ভাটিপাৰা অঞ্চলত বিভিন্ন লোকৰ সৈতে তেওঁৰ সংস্পৰ্শ আছে আৰু ইমাম হিচাপে মছজিদৰ ইমাম হিচাপে বিভিন্ন ইছলাম ধৰ্মীয় লোকৰ মাজত তেওঁৰ যোগসূত্ৰ আছে আৰু এই কাৰণতে এতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে আৰু কিন্তু এই কোভিড-19 চিনাক্ত হোৱাৰ পিছতে
কিন্তু জালালুদ্দিন শ্বেখক ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱা হৈছে আৰু তেওঁৰ পৰিয়ালৰ আৰু তেওঁৰ আশে পাশে থকা যিসকলক সংস্পৰ্শলৈ আছে এই মুহূৰ্তলৈকে তেওঁক কোৱাৰেণ্টাইনৰ শিবিৰলৈ লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰখা আছে আৰু চিকিৎসা আৰু চিকিৎসা বিভাগ স্বাস্থ্য বিভাগ আৰু নিৰাপত্তাৰক্ষীসকলে পৰ্যবেক্ষণ চলাই আছে কোন কোন লোকক সাধাৰণতে এই কোৱাৰেণ্টাইনৰ শিবিৰলৈ লৈ যোৱা হ'ব যথেষ্ট সংখ্যক লোকক কোৱাৰেণ্টাইন শিবিৰলৈ লৈ যাব লাগিব কিয়নো এইটো পৰিয়ালৰ লগত বহু লোকৰ যোগসূত্ৰ ঘটিছে আৰু যাৰ ফলতে ভাটিপাৰা অঞ্চলত এক ত্ৰাসৰ সৃষ্টি হৈছে আৰু প্ৰতিগৰাকী লোক এতিয়া আতংকিত হৈ পৰিছে কিয়নো তেওঁলোকৰ দেহত কৰোণা ভাইৰাছ বা কোভিড-19 ভাইৰাছটো বিয়পি পৰিছে নেকি এনে এক সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু এনে পৰিস্থিতিতে কিন্তু শেহতীয়াকৈ আন এক খবৰ অনুসৰি এইগৰাকী যি ইমাম আছিলে ইমাম থকা পাকখনতে মছজিদত যি নামাজ পঢ়ে নামাজ পঢ়োঁতে দুই এগৰাকী লোক তেওঁৰ সৈতে নামাজ পঢ়িছিলে আৰু এই কেইগৰাকী লোকৰো মাজতো হয়তো এতিয়া কৰোণা ভাইৰাছ বা কোভিড-19 ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আপুনি ক'লে এইগৰাকী ব্যক্তি লগত বহুকেইগৰাকী লোকৰ সংস্পৰ্শ আছিল তেওঁ যদি এগৰাকী মছজিদত আছিল আৰু মোৰ পোনপটীয়া প্ৰশ্ন তেওঁৰ সংস্পৰ্শলৈ যিসকল লোক আহিছিল যিহেতু ৰমজান মাহ চলি আছে মুহূৰ্তত সেইসকলক কোৱাৰেণ্টাইনৰ কিবা ব্যৱস্থা কৰিছে নাই কৰা প্ৰশাসন কিংবা স্বাস্থ্য বিভাগে তেওঁৰ সংস্পৰ্শলৈ যিখিনি লোক আহিছিল নিশ্চিতভাৱে সেইসকল লোকক এতিয়া স্বাস্থ্য বিভাগে চিনাক্ত কৰি আছে আৰু সহযোগ কৰি আছে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে আৰু এইগৰাকী লোকৰ সৈতে যিটো ৰমজান মাহ চলি আছে সেইকাৰণে নামাজ পঢ়াৰ ক্ষেত্ৰত যিহেতু বাধ্যবাধকতা আছিলে কিন্তু 2-3জন সাল সলনিকৈ 2-3জনকৈ নামাজ মছজিদলৈ গৈছিলে আৰু তেনে ক্ষেত্ৰত এইসকল লোকৰ মাজতো হয়তো কৰোণা ভাইৰাছ বিয়পি পৰিছে যাৰ ফলত এইসকলক চিনাক্ত কৰাৰ ব্যৱস্থা চলি আছে আৰু চিনাক্ত কৰাৰ পিছতে তেওঁলোক কোৱাৰেণ্টাইন লৈ যোৱাৰ কাৰণে ইতিমধ্যে মই প্ৰাগমিত্ৰ দৰ্শকসকলক ক'ব খুজিছোঁ যে আজি সন্ধিয়াৰ পৰা দুটা খবৰ আহিছে প্ৰথমটো খবৰ আহিছে গোৱালপাৰাৰ পৰা যে গোৱালপাৰাৰ এগৰাকী লোকৰ দেহত কৰোণা ভাইৰাছ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতলৈ যিটো খবৰ আহিছে সেইটো ব্ৰেকিং নিউজ ইতিমধ্যে আমি প্ৰাগমিত্ৰ দৰ্শকসকললৈ আগবঢ়ালোঁ যে কোকৰাঝাৰ এগৰাকী ব্যক্তিৰ দেহতো পোৱা গৈছে সেই মাৰাত্মক ভাইৰাছ আৰু ইয়াকে ধৰি মই পুনৰবাৰ প্ৰাগমিত্ৰ দৰ্শকসকলক জনাইছোঁ যে আজি 12 ঘণ্টাত দিনটোৰ 12 ঘণ্টা উকলি গৈছে এই 12 ঘণ্টাত এই মুহূৰ্তলৈকে অসমত দুগৰাকী লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰা হৈছে সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত পুনৰবাৰ আতংকিতময় হৈ পৰিছে এইবাবেই যে লকডাউনৰ কিছু পৰিমাণে শিথিলতা ঘোষণা কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰা আৰু লকডাউনৰ শিথিলতা ঘোষণা কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে লকডাউনৰ শেহতীয়া নীতি নিৰ্দেশনাক অমান্য কৰি একাংশ লোকে বজাৰলৈ ওলাই আহিছে ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে সামাজিক দূৰত্ব কোনো ধৰণে মেইনটেইন কৰি চলা নাই এই মুহূৰ্তত আৰু এনেকুৱা এটা সময়তে আহিছে এটা বেয়া খবৰ যে কোকৰাঝাৰ আৰু গোৱালপাৰাত দুগৰাকীকৈ লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে স্বাভাৱিকতে সকলোকে আতংকিত কৰি তুলিছে এই সন্ধিয়াৰ পৰা অহা দুটা বেয়া খবৰে মই পুনৰবাৰ আহিব বিচাৰিছোঁ যোগেন সূত্ৰধাৰ গোৱালপাৰাৰ পৰা আহিছে আৰু এটা বেয়া খবৰ যে সন্ধিয়া যি মুষলধাৰ বৰষুণ হ'ল যি ধুমুহা বৰষুণৰ হ'ল সেই ধুমুহা বৰষুণত গোৱালপাৰাৰ এগৰাকী লোকৰ মৃত্যু ঘটিছে এই সন্দৰ্ভত মই কিছু তথ্য জানিব বিচাৰিম গোৱালপাৰাত কেনেকুৱা ধৰণৰ তাণ্ডৱৰ সৃষ্টি কৰিলে ধুমুহা বৰষুণে দেৱজিৎ সঁচাকৈয়ে ক'বলৈ অত্যন্ত দুৰ্ভাগ্যজনক এক ঘটনা যে আজি যি কৰোণাৰ আতংক বা আজি কোভিড-19 যি এগৰাকী লোক আক্ৰান্ত হৈ পেলাই ইতিমধ্যে গোৱালপাৰাত আতংকৰ সৃষ্টি কৰিছে তেনে পাকখনতে যি লকডাউনৰ সান্ধ্য আইন চলি আছে সেই সময়তে কিন্তু গোৱালপাৰা জিলাৰ ওপৰেৰে বৈ গৈছিল এজাক ধুমুহা বৰষুণ আৰু এই প্ৰবল ধুমুহা বৰষুণত বহু গছ গছনি উভালি পৰিছে বিশেষকৈ চৰাঞ্চলত আৰু চৰাঞ্চলত এই অধিক ক্ষতিৰ সন্মুখীন হৈছে আৰু শেহতীয়া খবৰ হিচাপে গোৱালপাৰা চহৰৰ জাতিগোহৰীয়া বলদমাৰী 2 নং চৰত ইতিমধ্যে এগৰাকী লোক ধুমুহা বৰষুণৰ মাজতে এক বজ্ৰপাতৰ ঘটনা সংঘটিত হৈছিল আৰু বজ্ৰপাতৰ ঘটনাত এগৰাকী 16 বছৰীয়া কিশোৰ এই বজ্ৰপাতৰ ফলতে নিহত হৈছে আৰু নিহত কিশোৰগৰাকীক আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে এইগৰাকী যুৱকৰ স্বাস্থ্য পৰীক্ষা বা তেওঁ মৰণোত্তৰ পৰীক্ষাৰ পৰা নাই গোৱালপাৰা অসমীয়া চিকিৎসালয়ত লৈ যোৱা হৈছে আৰু অসমীয়া চিকিৎসালয়ত আজিৰ দিনটোৰ ভাগত তেওঁক স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাই বা মৰণোত্তৰ পৰীক্ষা কৰা নাই অহাকালি কৰা হ'ব কিন্তু ক'ব লাগিব যে যিখন চৰাঞ্চল আছে যি ধুমুহা বৰষুণ হৈছে তাতে যথেষ্ট পাচলিৰ খেতি কৰা হয় পাচলিৰ খেতিত কিছু ক্ষতিৰ সাধন হোৱা বুলি আমাৰ মতে খবৰ আহি পৰিছে আনফালে গ্ৰাম্য অঞ্চলত যি বিদ্যুৎ সংযোগৰ ক্ষেত্ৰতো ব্যাঘাতৰ সৃষ্টি হৈছে হয় ধন্যবাদ সেয়া আছিল আমাৰ গোৱালপাৰাৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ যোগে দেখুৱালোঁ যে গোৱালপাৰাৰ আজি সন্ধিয়া যি ধুমুহা বৰষুণৰ সূত্ৰপাত হ'ল ধুমুহা বৰষুণ হ'ল সেই ধুমুহা বৰষুণত 16 বছৰীয়া এটা কিশোৰে 16 বছৰীয়া এজন কিশোৰে মৃত্যু সাৱটি ল'ব লগা দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি হ'ল এজাক ধুমুহাই এখন সংসাৰৰ যেন সকলো সপোনবোৰ উলট পালট কৰি দিলে ক্ষন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ
খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাইমেট 9লৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। লকডাউন চলি আছে, সান্ধ্য আইন চলি আছে, আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে। এনে সময়তে দেখিবলৈ পোৱা গ'ল নগাঁৱত এক বেলেগ ধৰণৰ দৃশ্য। এখন গাড়ী আহিছিল, গাড়ীখনত আছিল এগৰাকী চিকিৎসক আৰু তেওঁক হাত দাঙি গাড়ীখন ৰখাব বিচাৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছৰ পৰিৱেশ আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে নিজেই চাওক আৰু অনুমান কৰক। আপুনি সিগনেল দিছে আমি দেখিছো কাৰণে কৈছে আপুনি কি কথা কৈছে মই দেখা পালো আপুনি দেখিব পাৰে আমি দেখাটো কি কম আকৌ আপুনি এখন গাড়ী এটা কৰি আপুনি ৰাস্তাৰ সাইডত আমি দেখিছো সিগনেল দিয়া আপুনি কি সিগনেল মানে নাই দিয়া সিগনেল দিছে আপোনাৰ মোৰ বড় শুনক দাদা আচ্ছা সিগনেল এখন গাড়ী আপুনি নিজক মাৰিলে খেলি গৈছে আপুনি সিধা গাড়ী ৰখাইছে আপুনি ৰখা নাই আপুনি সিধা গৈছে এতিয়া বা ইখন আপোনাক সিগনেল দিছে আপুনি ৰখিব লাগে কিমান কথা মই সুধিম খালি আপোনাক একো কোৱা নাই ফাইনৰ কথা ফাইন বুলি কোনো কথা নহয় মই নহয় মই ডিউটি পাই আহিলে মানে নাই ডিউটি পাই আহিলে কি হ'ব ট্ৰাফিক সিগনেল মানে নাই আপুনি লাইট মাৰি আহিছে খালি সিগনেল মাৰিছে আপুনি ট্ৰাফিক সিগনেল দিছে আগৰখন দেখি আপুনি কাটি দিছে সিগনেল মানে কি আহিব আপুনি কাটি যাবলৈ লৈছে কি আহিব কাটি আপুনি আপোনাক যাবলৈ সিগনেল দিয়া নাইতো আচ্ছা ঠিক আছে দিয়ক আপুনি ফাইন কাটক আপুনি ফাইন কাটক মই স্পেশাল কি কাকো খেদি আহা নাই খেদি গৈছে আমি নিজে দেখিছো ঠিক আছে ঠিক আছে নাম কি আপোনাৰ ঠিক আছে আপোনাৰ নামটো কি না নামটো কি আপোনাৰ মোৰ নাম পৰমজিৎ সিং ক'ৰ পৰা আহিছিলে মই ডিউটি পাই আহিছো ৰহাত হয় আপুনি কি কৰে আপুনি এই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে নিজকে এগৰাকী চিকিৎসক হিচাপে দাবী কৰিছে ব্যক্তিগৰাকীয়ে। আৰু যিহেতু সান্ধ্য আইন চলি আছে নগাঁৱৰ ৰাজপথত আৰক্ষী বাহিনীৰ লোকসকলে ধাৰাবাহিক প্ৰক্ৰিয়া স্বৰূপে ৰুটিন মাফিক এই নিয়ম হিচাপে তেওঁলোকে গাড়ীখন ৰাখিলে আৰু তাৰ পিছত পৰিস্থিতি আপোনালোকে দেখিবলৈ পালে টেলিভিশ্যনৰ পৰ্দাত কিংবা টেলিভিশ্যনৰ পৰ্দাত দেখি আছে যে নিজকে চিকিৎসক বুলি দাবী কৰা সেই বিশেষ ব্যক্তিগৰাকীয়ে গাড়ীৰ পৰা নামি মহিলা আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছে আৰু তাৰ পিছৰ পৰিৱেশ আপোনালোকে দেখিছে যে এছপিৰ কথা ব্যক্ত কৰিছে, মই কোন চিনি পোৱা নাই, এনেকুৱা ধৰণৰ বক্তব্যৰে তেওঁ আৰক্ষী বিষয়াসকলৰ প্ৰতি আৰক্ষী কনিষ্টবলৰ প্ৰতি মহিলা আৰক্ষীগৰাকীৰ প্ৰতি বক্তব্য দিয়া পৰিলক্ষিত হৈছে আমাৰ কেমেৰাত আৰু কেমেৰাত সেই দৃশ্য বন্দী হৈছে। এই আমি আপোনালোকক দেখুৱালোঁ নগাঁৱৰ ভিজুৱেল। এইবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিম তেজপুৰৰ এটা ভিজুৱেল। মই তেজপুৰৰ সেই ভিজুৱেলটো বিশেষভাৱে গুৰুত্বপূৰ্ণ এইবাবে যে কেইগৰাকীমান যুৱকে ৰাস্তাত তেওঁলোকে আড্ডা দি আছিল আৰু সেই আড্ডা দিয়া যুৱকসকলক আৰক্ষীয়ে ভেটা দিবলৈ গৈছিল, আৰক্ষীয়ে তাৰপৰা খেদিবলৈ গৈছিল আৰু সেই সময়ছোৱাতেই এইসকল আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে সেই যুৱকসকলে আৰু তাৰ পিছত এইসকল আৰক্ষী লোকসকলে সেইসকল যুৱকৰ ঘৰ বিচাৰি এক অভিযান আৰম্ভ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত যুৱককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই আৰক্ষী, তেজপুৰৰ বেবেজিয়াৰ আৰক্ষী। তেওঁলোকে নিয়ম ভংগ কৰা একাংশ লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছিল, কিন্তু আইন ভংগকাৰীয়ে ওলোটাই আৰক্ষী লোকসকলৰ ওপৰত আক্ৰমণ চলালে আৰু যাৰ পিছত দেখিবলৈ পোৱা গ'ল আৰক্ষী লোকসকলে তেওঁলোকৰ ঘৰলৈ বিচাৰি ৰাতি এক অভিযান চলাই সেইসকল আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰিছে। মই পুনৰবাৰ আৰম্ভণিৰ পৰা ভিডিঅ'টো চাব বিচাৰিম মই।
কাজল কাজল এইটো মোৰ বহি থকা ল'ৰা মই তাক কিয় লৈ গৈছে হ'ব মই ঘৰত থকা ল'ৰা এইটো তাৰ মূৰতে মাৰিছে নি এনে আছে চাওক তাক মাৰিছে তাক এনেই লৈ গৈছে আমাৰ দুজন মই কৈ আছো বাৰে বাৰে আপুনি আপোনাৰ ল'ৰাক বুজাওক আপুনি খালি মোক বুজাব আহে মই কৈছো যে আপুনি আপোনাৰ ল'ৰাক বুজাওক এয়া ফালিলে মাথা এয়া ফাটিছে তাৰপিছত এয়া হাতত এয়া মই বাৰে বাৰে তেখেতে মোক খেদি খেদি মানে আছে আৰু দুটা আছে সিহঁতৰ আপোনালোকে চিনি পায় কওক নাম কওক আপুনিয়ে চাব ইয়াতে দৰ্জা মাৰি পেলাই শুনিছে চাৰে 11 12টা বাজি বাজি তেতিয়া কোন তোমালোকে খেলে এখনত নহ'ব এখনত মই আশা বেছিছে নে এই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পাইছে তেজপুৰৰ বেবেজিয়াৰ ছবি তেজপুৰৰ বেবেজিয়াৰ ছবি আমি আপোনালোকক দেখুৱাই আছোঁ আৰক্ষীৰ লোকসকলে নিজৰ দায়িত্ব পালন কৰি লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰা একাংশ যুৱকৰ ওপৰত আইনগত ব্যৱস্থা ল'বলৈ গৈছিল তেওঁলোকক খেদি পঠাইছিল তেওঁলোকে জুম বান্ধি বাৰ্তালাপ কৰি আছিল আৰু তাৰ পিছৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যে সেইসকল আৰক্ষী লোকৰ ওপৰতহে আইন ভংগকাৰী যুৱকৰ দলে আক্ৰমণ চলালে আৰু তাৰ পিছত আৰক্ষী লোকসকলে নিশা সেইসকল যুৱকৰ ঘৰ বিচাৰি তেজপুৰৰ বেবেজিয়াত এক অভিযান চলালে আৰু সেই অভিযানৰ সমগ্ৰ ভিজুৱেল আমি আপোনালোকক দেখুৱাই আছোঁ আইন ভংগকাৰীৰ কেনেদৰে নিশা অভিযান চলাই তেজপুৰৰ বেবেজিয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তাৰ ভিজুৱেল আমি আপোনালোকক দেখুৱাই আছোঁ আৰু সেইবাবে আমি প্ৰাজ্ঞিত দৰ্শকসকলক ক'ব বিচাৰিছোঁ আপোনালোকে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা নকৰিব আৰক্ষী লোকসকলক আপোনালোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি নল'ব যদিহে আপোনালোকে আৰক্ষী লোকসকলক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয় তেতিয়াহ'লে আপোনালোকে কিন্তু ৰেহাই নাপাব ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা স্পষ্ট কৰি দিছে যে আৰক্ষী বাহিনীৰ লোকৰ ওপৰত আক্ৰমণ কৰা ঘটনা কোনো কাৰণতে সত্য কৰা নহ'ব আৰু এয়াই ছবি আমি আপোনালোকক দেখুৱাইছোঁ কেনেদৰে আৰক্ষী বাহিনীৰ লোকসকলৰ ওপৰত তেজপুৰৰ বেবেজিয়াত একাংশ আইন ভংগকাৰীয়ে আক্ৰমণ কৰিছিল আৰু তাৰ পিছৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ নিশা অভিযান চলাই তেজপুৰ আৰক্ষীয়ে সেইসকল যুৱক আইন ভংগকাৰীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ অহাৰ দৃশ্য খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ প্ৰাইমেট 9 খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ লকডাউনৰ কিছু শিথিলতা হোৱাৰ পিছতেই দেখিবলৈ পোৱা গৈছে
বিভিন্ন স্থানত মদ বিচাৰি সুৰা কিনিবলৈ সুৰা পাৰি হেতা ওপৰ আমি আপোনালোকক এই দৃশ্য দেখুৱাই আছোঁ আজি ৰাজধানী চহৰ দিল্লীৰ মালবিয়া নগৰৰ ছবি আমি আপোনালোকক দেখুৱাই আছোঁ এনেদৰেই সুৰাপাৰীসকলে মদ কিনিবলৈ গৈ মদৰ দোকানৰ সন্মুখত সুৰাৰ বিপণীৰ সন্মুখত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰে কালিও আমি আপোনালোকৰ প্ৰাইম টাইম বুলেটিনত দেশৰ বিভিন্ন স্থানৰ পৰিৱেশ দেখুৱাই আছিলোঁ কেনেদৰে সুৰাৰ বিপণীৰ সন্মুখত দীঘলীয়া শাৰীৰ সৃষ্টি হৈছে সামাজিক দূৰত্বৰ শ্লোগান ক'ৰবাত চেদেলি ভেদেলি হৈ গৈছে যাৰ বাবে প্ৰশাসনে আৰক্ষীয়ে লাঠিচালনা কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে এয়া আমি আপোনালোকক দেখুৱাই আছোঁ দিল্লীৰ ছবি দিল্লীত আটাইতকৈ কৰোণা ভাইৰাছত বহু সংখ্যক লোক এই মুহূৰ্তলৈকে আক্ৰান্ত হৈছে বহু লোক এই মুহূৰ্তলৈকে মৃত্যুৰ মুখত পৰিছে এনে এক অস্থিৰ সময়ছোৱাটো দেখিবলৈ পোৱা গৈছে এটা মদৰ বটল কিনিবলৈ সুৰাপাৰীসকলে ঠেলা হেঁচা কৰিছে সামাজিক দূৰত্ব বজাই নাৰাখি তেওঁলোকে সুৰা বিপণীৰ সন্মুখত ঠেলা হেঁচা কৰি এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰা প্ৰত্যক্ষ কৰা গৈছে আমি আপোনালোকক দেখুৱাই আছোঁ দিল্লীৰ মালবিয়া নগৰৰ পৰিৱেশ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ প্ৰাইমেট 9 খন্তে সময় বিৰতিৰ পিছত পুনৰ এই বিশেষ সম্প্ৰচাৰলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ এগৰাকী স্বেচ্ছাচাৰী শাসক আৰু 2000 দেহৰক্ষী আহক চাওঁ এক বিশেষ প্ৰতিবেদন উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উন দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই লোকচক্ষুৰ সন্মুখলৈ আহিল কিম কিন্তু সম্প্ৰতি পোহৰলৈ আহিছে আন এক তথ্য ডেইলি ষ্টাৰ নামৰ সংবাদপত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিলাসী জীৱন কটোৱা কিমৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত থাকে 2000 যুৱতী নিৰাপত্তাৰক্ষী এই দেহৰক্ষীৰ দলক কোৱা হয় ক্লিপলু মজু 2015 চনত এক প্ৰতিযোগিতাৰ জৰিয়তে কিমে নিৰ্বাচিত কৰিছিল এই দেহৰক্ষীসকলক এই 2000 যুৱতী দেহৰক্ষীয়ে পাল পাতি ব্যস্ত থাকে কিমৰ নিৰাপত্তাত অবিবাহিত এইসকল নিৰাপত্তাৰক্ষী মূলতে কিমৰ ৰক্ষিতা উল্লেখযোগ্য যে কিমৰ পিতৃ তথা উত্তৰ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কিম জং ষ্টলৰো এনেধৰণৰ ৰক্ষিতা আছিল 2019 চনত জিং জং উনৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পিছত জং ষ্টলনে ৰক্ষিতা ৰখা বন্ধ কৰিছিল 2015 চনত জিং জং উনে পুনৰবাৰৰ বাবে পৰম্পৰা কৰি লগত ৰাখিবলৈ ধৰিলে যুৱতী দেহৰক্ষীক ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ আপোনালোকে এক বিশেষ প্ৰতিবেদন যোগে দেখিবলৈ পালে স্বেচ্ছাচাৰী শাসকৰ বিলাসিতা তেওঁৰ লগত অহৰহ থাকে 2000 দেহৰক্ষী আৰু সেয়া হৈছে তেওঁৰ ৰক্ষিতা আৰু এই বাতৰিয়ে উত্তৰ কোৰিয়াত নহয় সমগ্ৰ বিশ্বতে যথেষ্ট পৰিমাণে আমোদৰ সৃষ্টি কৰা প্ৰত্যক্ষ কৰা গৈছে এবাৰ আহিব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনিৰ কথা প্ৰাইম মিনিষ্টাৰ কিষাণ সন্মান নিধি এটা বিলাসী অভিযোজনা কিংবা বিলাসী প্ৰকল্প আৰু সেই প্ৰকল্পৰ অধীনত ভাৰতৰ বিভিন্ন স্থানত থকা ক্ষুদ্ৰ খেতিয়কসকলক 6000 টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল আৰু সেই তালিকাত অসমৰ ৰাজ্যখনৰ নামো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এইখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু তাৰ পিছৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাম কিছু মুহূৰ্তৰ পিছতেই সেই পিছৰ পৰিৱেশ যদি আপুনি দেখে তেতিয়াহ'লে আপোনাৰ চকু কপালত উঠিব আপোনাৰ বুকুখনো কঁপি উঠিব কিয়নো কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে এই আগবঢ়াইছিল কোটি কোটি টকা যি কোটি কোটি টকাৰ জৰিয়তে ক্ষুদ্ৰ খেতিয়কসকলক সকাহ দিয়াৰ বাবে চেষ্টা চলোৱা হৈছিল কিন্তু অতিকৈ পৰিতাপৰ কথা অতিকৈ লাজৰ কথা যে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ক্ষুদ্ৰ খেতিয়কসকলৰ সেই ধন আধা বাটতে ক'ৰবাত সৰলতি হ'ল ক্ষুদ্ৰ খেতিয়কসকলে লাভ নকৰিলে চৰকাৰী এই অনুদান এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এটা যি আঁচনিৰ কথা ঘোষণা কৰা হৈছিল প্ৰাইম মিনিষ্টাৰ কিষাণ সন্মান নিধি সেই আঁচনিৰ অসমলৈ অহা ধনসমূহ কাৰ পকেটত গ'ল আজি প্ৰাগ নিউজে পুৱা 10 বজাৰ পৰা বিয়লি 12:30 বজালৈ প্ৰায় 2.5 ঘণ্টা সময় ধৰি সম্প্ৰচাৰ কৰিলে এক বিস্ফোৰক প্ৰতিবেদন আমাৰ বিভিন্ন স্থানত থকা 32গৰাকী সাংবাদিকে বিগত 7টা দিনত শ্ৰম কৰি বহু দায়িত্ববোধতা পৰিচয় দি তেওঁলোকে উন্মোচিত কৰিছিল এক ভয়াৱহ কেলেংকাৰী আৰু সেই কেলেংকাৰী হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ
সেই ধনৰ ওপৰত হোৱা কেলেংকাৰী বিভিন্ন স্থানৰ আমাৰ সাংবাদিকসকলে যেতিয়া তথ্য সমৃদ্ধৰ প্ৰতিবেদন আগবঢ়ালে সেই প্ৰতিবেদন পোৱাৰ পিছত পোনপটীয়া সম্প্ৰচাৰ হোৱাৰ পিছত দিছপুৰতো কঁপি উঠিল সেই বিশেষ বিভাগটোৰ মন্ত্ৰী কিংবা বিষয়াসকল হয়তো মন্ত্ৰীৰ অজ্ঞাতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে এনেধৰণৰ চৰকাৰী ধন হৰলুকি হৈছে আৰু সেইবাবে সকলোৱে আশাৰে বাট চাইছে এইগৰাকী কৃষি মন্ত্ৰী অতুল বৰাৰ ওপৰত অতুল বৰাৰ ভূমিকা সন্দৰ্ভত আমি পিছত আপোনালোকৰ মাজলৈ লৈ যাম তেওঁ কেনেধৰণৰ ভূমিকা পালন কৰিছে এই প্ৰতিবেদন চোৱাৰ পিছত কিংবা প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত কিন্তু মই ক'ব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ কি পাইছিল আমাৰ ৩২গৰাকীকৈ সাংবাদিক বিভিন্ন স্থানৰ পৰা আমি যেতিয়া পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া এটা কথা পোহৰলৈ আহিছিল যে একাংশ চৰকাৰী বিষয়াৰ অঙহী বঙহী একাংশ বিজেপি নেতা কৰ্মী অঙহী বঙহী আৰু দিছপুৰত আশীৰ্বাদ পুষ্ট একাংশ লোকৰ পকেটলৈ গৈছিল এই কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত ধন মই পুনৰবাৰ কৈছোঁ দিছপুৰত আশীৰ্বাদ পুষ্ট একাংশ লোক ৰাজনৈতিক দলৰ নেতা কৰ্মী একাংশ চৰকাৰী বিষয়া একাংশ চৰকাৰৰ প্ৰাক্তন বিষয়াৰ পকেটলৈ গৈছিল প্ৰাক্তন বিষয়া কৰ্মচাৰীৰ পকেটলৈ গৈছে এই কেন্দ্ৰীয় চৰকাৰৰ কৃষকৰ বাবে আবণ্টন দিয়া ধন সেইবাবে সমগ্ৰ পৰিৱেশটো আজি আমি পুৱাৰে পৰা যেনেদৰে সম্প্ৰচাৰ কৰিছিলোঁ সেই পুৱাৰ পৰা বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছিল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ কৃষক সমাজ একত্ৰিত হৈ পৰিছিল আৰু প্ৰাগ নিউজৰ কাৰ্যালয়লৈ টেলিফোন কৰি আমাৰ কাৰ্যালয়ৰ শুভেচ্ছা প্ৰদান কৰিছিল প্ৰাগ নিউজলৈ শুভেচ্ছা প্ৰদান কৰিছিল যে এনেকুৱা ধৰণৰ এটা ভয়ানক কেলেংকাৰী পোহৰলৈ অনাৰ বাবে এই টকাখিনি কাৰ জেপলৈ গ'ল কি হ'ল কেনেধৰণৰ পৰিৱেশ সূচনা হ'ল আমি সমগ্ৰ তথ্যখিনি আপোনালোকক ইতিমধ্যে পুৱাৰ বাতৰিত দেখুৱাইছিলোঁ আহক এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ কেইগৰাকীমান বঞ্চিত কৃষকৰ মনৰ বেদনা মনৰ ক্ষোভ মনৰ অসন্তুষ্টি কি কৈছিল তেওঁলোকে আজি পুৱাবেলা প্ৰাগ নিউজৰ এই বাতৰি সম্প্ৰচাৰ হৈ থকাৰ সময়ছোৱাত পোনপটীয়া সম্প্ৰচাৰত লাইভ শ্ব'ত বিগ এক্সপ'জ এই মুহূৰ্তত 14জন মানুহ পাইছে আনকি বিয়া দিয়া ছোৱালীও পাইছে শুনছে নাই কেৱল কুকুৰটোৱে মেকুৰীটো পোৱা নাই বাকী বোধহয় পাছবুক থাকিলে তেওঁলোকে পালা গ'ল বিজেপিৰ নেতাই এইবিলাক পইচা কৰাপশ্যন কৰিছে আমি খেতিয়ক হিচাপত পোৱা নাই যিগিলা ভেল্লা চেণ্টাৰত বহি থাকে বা মানে দোকান বহি থাকে তেওঁলোকেহে ৬,০০০ টকাটো পাইছে কিন্তু আমাৰ অৰিজিনেল যিসকলে পথাৰত খেতি কৰি থাকে তেওঁলোকে পোৱা নাই যিবিলাক খেতিয়ক নহয় সেইবিলাকে পায় কিন্তু আমি পোৱা নাই মই যিখিনি তাতে পাইছোঁ প্ৰায় মাটি নথকাখিনিহে মই পাইছোঁ যেনেকৈ ক'বলৈ গ'লে বিকি ঠাকুৰ তাহাঁতৰ ঘৰখনেই আছে তাতনো কেনেকৈ খেতিৰ এইটো আৰ্জন জনা পায় হয় নহয় তাৰ স্বপন ৰয় তেওঁতো চিনিয়ে নাপাওঁ মই তাৰপিছত বৰগুৰি গাঁৱত যিকেইজনৰ মানে ইয়াত লিষ্ট দিছে মানুহপীৰ মদন ভক্তা বুলি নাই বিজয় দেৱনাথ তেনেকৈ নাই চয় ৰয় নাই আৰু বৰলা জুবলিবাৰীতো প্ৰায় মই একদম মানে মাটি নথকা মানুহবিলাকৰে মানে লিষ্ট ইয়াতে দেখা পাই গৈছে জগদীশ আগৰৱালা বা লিম্বু বা তামাং এই তেনেকুৱা পাৰ্টিৰ ব্যক্তি আমাৰ একদম মানুহে গাঁৱত নাই আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অযোগ্য মানুহৰ নামত কৃষক নোহোৱা মানুহক তেওঁলোকে কৃষকৰ এই নিধিটো তেওঁলোকে প্ৰদান কৰা দেখিছোঁ বহু হিতাধিকাৰীয়ে আজি এই টকা কথা তেওঁলোকৰ যে নামত যে এই কৃষক নিধি যে তেওঁলোকে এটা লাভ কৰিছে তেওঁৰ কথা গমেই নাপায় তেওঁলোকৰ নামত যে একাউণ্টছ এটা আছে এই কথাটো তেওঁলোকে গমেই নাপায় গতিকে এনেকুৱাবোৰ এটা ভয়ানক দুৰ্নীতি আজি আমি দেখিবলৈ পাইছোঁ যি PM কিষাণ নিধি আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত ইয়াৰে প্ৰায় 90% ভুৱা কৃষক লগতে এঘৰ মানুহৰ 4-5জনৰ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ইয়াৰ প্ৰায় কিছুমান চৰকাৰী চাকৰিয়াল লগতে একাংশ ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তিৰ নাম ইয়াতে উল্লেখ পাইছে চৰকাৰী সুবিধা মই একেবাৰে পোৱা নাই তাত মই দৰখাস্ত কৰিছোঁ দৰখাস্তৰ কোনো হেৰি নাই আজিলৈকে একোৱে পোৱা নাই একে ঘৰতে দুজনে পোৱা বুলিও শুনি পাইছোঁ আমি পোৱাই নাই আমাৰ কোনো তথ্যই নাই আমাক কোনো খবৰে নক'লে মই মানে আজিলৈকে একো পোৱাই নাই মই ফৰ্ম পূৰাইছিলোঁ মোৰ লগত পোৱাসকলে সকলোৱে পালে সেইকাৰণে মই কেইবাবাৰো আমাৰ ইয়াৰে গ্ৰাম্য সেৱকক মই অভিযোগ জনালোঁ পাবি কৈয়ে বৰ্তমানলৈকে আছে বৰ্তমানো পোৱা নাই আমাৰ দৃষ্টিত পৰিছে একে ঘৰতে 2-3জন বাপেক পুতেকে পাইছে বোৱাৰীয়েকে পাইছে গিৰিয়েক ঘৈণীয়েকে পাইছে আজি চক মুখ্যমন্ত্ৰী সমষ্টিত মাত্ৰ খেতিয়কৰ সংখ্যা পৰিমাণত আজি আহিছে 30,000 গতিকে এতিয়া বৰ্তমান আমাৰ হাতত যিখন লিষ্ট আহি মজুত হৈছে গতিকে তাত আপোনালোকক দেখুৱাবলৈ পাইছে 40,000 কৃষকে পাইছে গতিকে বাকী সেই 10,000 কৃষক কাৰ হাতত কাৰ পকেটত সেই পইচাবিলাক সোমালে কি ধৰণে এই লিষ্টখন বনাইছে আমি কিন্তু সেইটো ধৰিব পৰা নাই কাৰণ পাব লগাই নাপায় আৰু নাপাব লগাই পায় এই আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে আমাৰ পোনপটীয়া সম্প্ৰচাৰত যিসকল কৃষকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল চৰকাৰৰ বিৰুদ্ধে
সেইসকলৰ বক্তব্য আমি সম্পাদিত ৰূপত আপোনালোকৰ মাজলৈ লৈ গ'লোঁ। সকলোৰে মনত এটাই অভিযোগ, সকলোৰে এটাই হৈছে অভিযোগ যে তেওঁলোকৰ নামত অহা কেন্দ্ৰীয় চৰকাৰৰ সেই পুঁজি একাংশ মধ্যভোগীয়ে, একাংশ বিজেপি দলৰ নেতা কৰ্মীয়ে, একাংশ চৰকাৰী বিষয়াই গোগাখে হজম কৰিছে, অৰ্থাৎ লুণ্ঠিত কৰা হৈছে তেওঁলোকৰ নামত অহা এই ধন। আৰু ইতিমধ্যে কেইবাগৰাকী কৃষকে স্পষ্টকৈ কৈছে যে একেটা পৰিয়ালৰ 2-3গৰাকী ব্যক্তিয়ে এই অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল লোকে খেতি পথাৰৰ চাৰিবেৰে চিনি নাপায় তেনেকুৱা লোকেও লাভ কৰিবলৈ সক্ষম হৈছে কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া এই ধন। আৰু ইয়াৰ পিছত এই পোনপটীয়া সম্প্ৰচাৰ চলি থকা সময়ছোৱাত আমাৰ সতীৰ্থ সাংবাদিক নয়নজ্যোতি ভূঞাই এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল কৃষি মন্ত্ৰী অতুল বৰাৰ। অতুল বৰাই কি ক'ব খুজিছে সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত আহক চাওঁ আমাৰ সাংবাদিকৰ সৈতে হোৱা অতুল বৰাৰ বাৰ্তালাপ। ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি লাট মণ্ডল আৰু লগতে জিলা কৃষি বিষয়ালৈকে এটা ব্যাগুম দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে কেইজনমানক ছাছপেনশ্যন কৰা হৈছে, তথাপিও এই দুৰ্নীতিৰ ক্ষেত্ৰত আৰু কেনেকুৱা কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্বন্ধে আমি জানিবলৈ আহি উপস্থিত হৈছোঁ সেই ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ওচৰত। আপোনাক স্বাগতম জনাইছোঁ বৰা ডাঙৰীয়া। এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে কৃষকৰ সকাহৰ কাৰণে এটা আঁচনি, আৰু সেই আঁচনিখন অসমত কিন্তু ব্যাপক ধৰণে খামখেয়ালি হৈছে, বেমেজালি হৈছে, কৃষক নোহোৱা মানুহেও পইচা পাইছে। গতিকে মন্ত্ৰী হিচাপে কেনেকৈ আপুনি তদাৰক কৰিছে, বিষয়টো কেনেধৰণে আজি অসমৰ ৰাইজক অৱগত কৰিব? চাওক, এই যিটো আঁচনি এইটো লকডাউনৰ পিৰিয়ডত লোৱা আঁচনি নহয়, এইটো PM কিষাণ এই আঁচনিটোৰ নাম। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষভাৱে উদ্যোগ লৈ এই আঁচনিখন যাতে সফল ৰূপায়ণ হয় কৃষকৰ স্বাৰ্থত, তাৰ কাৰণে হয়তো এই আঁচনিখন আনিছিলে। এইটো হয় যে লকডাউনৰ পিৰিয়ডত আমাৰ কৃষকে এতিয়ালৈকে এই আঁচনি আৰু মুখ্যমন্ত্ৰী কৃষি সহযোগী যোজনাৰ জৰিয়তে 475 কোটি টকা লাভ কৰিছে। কিন্তু যোৱা 2-3 দিনত সংবাদ মাধ্যম যোগে কেতবোৰ ইয়াত দুৰ্নীতি হোৱাৰ কথা পোহৰলৈ আহিছে। তো আমি পূৰ্বতে যিবিলাক অভিযোগ পাইছিলোঁ আৰু এই অভিযোগবিলাকৰ সত্যাসত্য নিৰূপণ কৰিবৰ কাৰণে আমি এনকুৱাৰী দিছিলোঁ আৰু পুলিচ কেছো হৈছিল। আজি ধৰক মৰিগাঁও জিলাত খবৰ পোৱাৰ লগে লগে তেনে এটা অভিযোগ পোৱাৰ লগে লগে মই ডিপাৰ্টমেণ্টেল এনকুৱাৰী দিছিলোঁ আৰু এনকুৱাৰীৰ পিছত আমি সংশ্লিষ্ট জিলাখনৰ DO-গৰাকীক ADO-গৰাকীক ছাছপেণ্ড কৰিছিলোঁ আৰু যি ডাটা এণ্ট্ৰি অপাৰেটৰ আছিল তেওঁৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ঠিক তেনেকৈ ধুবুৰী মঙলদৈ য'ত আমি অভিযোগ পাইছিলোঁ বৰপেটা, সেইবিলাকত আমি টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে কৃষিমন্ত্ৰী অতুল বৰাই ইতিমধ্যে প্ৰাগ নিউজৰ সাংবাদিক নয়নজ্যোতি ভূঞাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত স্পষ্টভাৱে কৈছে যে এনেকুৱা ধৰণৰ অভিযোগ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে কেইবাগৰাকীও বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বহু জেগাত তেওঁ ইতিমধ্যে তদন্তৰ ব্যৱস্থা কৰিছে। কিন্তু আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে প্ৰাগ নিউজৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই মন্ত্ৰী অতুল বৰাই তৎপৰতা ভূমিকা পালন কৰিছে আৰু তেওঁ ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে। পুনৰবাৰ মই কৈছোঁ যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই কৃষিমন্ত্ৰী অতুল বৰাই এক তদন্তৰ ঘোষণা কৰিছে আৰু অহা 15 মে'ৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। অহা 15 মে'ৰ ভিতৰত প্ৰাইম মিনিষ্টাৰ কিষাণ সন্মান নিধিৰ ওপৰত হোৱা ধন লুণ্ঠনৰ এক তদন্ত ঘোষণা কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই আৰু অহা 15 তাৰিখৰ ভিতৰত 15 মে'ৰ ভিতৰত অতি তৎকালীনভাৱে এই প্ৰতিবেদন দাখিল কৰিবলৈ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে কৃষিমন্ত্ৰী অতুল বৰাই। দেখা যাওক আহি থকা দিনবিলাকত তদন্তৰ প্ৰতিবেদন প্ৰকাশ পায় নে নাপায়, নে বিগত সময়বিলাকৰ যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম বহু তদন্ত ঘোষণা কৰা হয় কিন্তু তদন্তৰ কোনো ধৰণৰ ফলাফল নোলায়, কিংবা প্ৰতিবেদন দাখিল কৰিলেও সেই প্ৰতিবেদন আকাৰতে থাকি যায়। আমি আশা কৰিম কৃষকৰ মুখৰ ভাত কাহিনীয়া এইসকল বিষয়া কিংবা নেতাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গুৰুতৰভাৱে ভূমিকা গ্ৰহণ কৰিব, তেওঁলোকে কঠোৰ ভূমিকা পালন কৰিব আৰু কৃষকৰ মুখলৈ হাঁহি বিঙাবলৈ তেওঁলোকে চেষ্টা চলাব এই লুণ্ঠনৰ বাট বন্ধ কৰিব। আহিব বিচাৰিম পৰৱৰ্তী বাতৰিলৈ। দূৰদৰ্শনত ইতিমধ্যে সম্প্ৰচাৰ শেষ হ'ল এখন জনপ্ৰিয় ধাৰাবাহিক। সেইখন ধাৰাবাহিকৰ নামেই হৈছে ৰামায়ণ। ৰামায়ণৰ 150টাৰো অধিক খণ্ড সম্প্ৰচাৰ হোৱাৰ পিছতেই এইখন ধাৰাবাহিকে লাভ কৰিলে বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় চিৰিয়েল হিচাপে, অৰ্থাৎ ধাৰাবাহিক হিচাপে। আৰু তাৰ পিছতেই দূৰদৰ্শনত ইতিমধ্যে আৰম্ভ হৈছে আন এখন জনপ্ৰিয় ধাৰাবাহিক কৃষ্ণ।
আৰু এই কৃষ্ণ ইতিমধ্যে বিগত প্ৰায় 25টা বছৰৰ আগতে যেতিয়া এখন ধাৰাবাহিক সম্প্ৰচাৰ হৈছিল দূৰদৰ্শন যোগে এইখন ধাৰাবাহিকো ৰামায়ণ কিংবা মহাভাৰতৰ দৰে সমানুপাতিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেইখন ধাৰাবাহিক কৃষ্ণ ইতিমধ্যে সম্প্ৰচাৰ হৈছে আজি 2টা দিন অতিক্ৰম কৰি গৈছে দূৰদৰ্শনৰ জৰিয়তে আৰু অতিকৈ গৌৰৱৰ কথা যে সেই বিশেষ চিৰিয়েলখন শ্ৰীকৃষ্ণ সেই বিশেষ চিৰিয়েলখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ সন্তান প্ৰদীপ নিশিত আৰু যিহেতু দীৰ্ঘদিন বিৰতিৰ পিছত সেই ধাৰাবাহিকখন ইতিমধ্যে সম্প্ৰচাৰ আৰম্ভ হৈছে আৰু এখন জনপ্ৰিয় ধাৰাবাহিক আশা কৰা গৈছে ৰামায়ণৰ দৰে এখন ধাৰাবাহিকো পুনৰবাৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেইখন ধাৰাবাহিকত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেতা প্ৰদীপ নিশিত এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত উপস্থিত আছে মই প্ৰদীপ নিশিতৰ কাষলৈ যাম কিন্তু নিশিতৰ কাষলৈ যোৱাৰ আগত মই চাব বিচাৰিম সেই জনপ্ৰিয় ধাৰাবাহিকখনৰ প্ৰদীপ নিশিতৰ অভিনয় এই মুহূৰ্তত शास्त्र इसकी आज्ञा देता है देख क्या रहे हो कुमार आगे बढ़ो और महाराज द्रुपद की चिंता को दूर कर दो देखो तो उस ब्राह्मण कुमार में कितना तेज है कैसी मस्त सिंह जैसी चाल है मुझे तो लगता है सफलता इसी के हाथों में लिखी है कन्हैया सब क्षत्रिय राजा हार गए अब ये ब्राह्मण धनुष उठाएगा यही अर्जुन है दाऊ भैया अर्जुन আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে দূৰদৰ্শনৰ আন এখন জনপ্ৰিয় ধাৰাবাহিক কৃষ্ণ ইতিমধ্যে সম্প্ৰচাৰ হৈছে দূৰদৰ্শনৰ পৰ্দাত আৰু সেই বিশেষ ধাৰাবাহিকখনত অভিনয় কৰিছিল অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা প্ৰদীপ নিশিতে দীৰ্ঘদিন বিৰতিৰ পিছত ৰামায়ণৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ পিছত কৃষ্ণ ইতিমধ্যে সম্প্ৰচাৰ হৈ আছে দূৰদৰ্শনত গতিকে সেইগৰাকী জনপ্ৰিয় অভিনেতাৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম মই পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাব বিচাৰিম প্ৰদীপ নিশিতৰ ওচৰলৈ প্ৰদীপ নিশিত এখন জনপ্ৰিয় ধাৰাবাহিক আপোনাৰ দীৰ্ঘদিন পিছত মই টেলিভিছনৰ পৰা দেখিছোঁ পোনপটীয়া সম্প্ৰচাৰ লগ পাইছোঁ প্ৰদীপ নিশিত এই বিশেষ ধাৰাবাহিকখন কৃষ্ণ ইতিমধ্যে সম্প্ৰচাৰ হৈ আছে দূৰদৰ্শনত আৰু মোৰ যিটো খবৰ আছে এইখন ধাৰাবাহিকত আপুনি এটা নহয় দুটা নহয় তিনিটাৰ চৰিত্ৰত অভিনয় কৰিছিল কিছু আপুনি স্মৃতি ৰোমন্থন কৰিব বিচাৰিব নেকি এই মুহূৰ্তত যেটো 25টা বছৰৰ বিৰতিৰ পিছত পুনৰবাৰ দূৰদৰ্শনত এই ধাৰাবাহিকখন প্ৰকাশ পাইছে কিংবা সম্প্ৰচাৰিত হৈছে প্ৰদীপ নিশিত হয় হয় দেৱজিৎ প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাক আৰু প্ৰাগ নিউজক লগতে প্ৰাগ নিউজৰ দৰ্শকসকলক মই স্বাগতম জনাইছোঁ আৰু শ্ৰীকৃষ্ণৰ ধাৰাবাহিকখনৰ বিষয়ে মোৰ চৰিত্ৰৰ বিষয়ে কোৱাৰ আগতে ধাৰাবাহিকখনৰ প্ৰযোজক স্বৰ্গীয় ৰামানন্দ সাগৰ পৰিচালক ৰামানন্দ সাগৰ তেখেতক মই শ্ৰদ্ধা নিবেদিছোঁ তেখেত এতিয়া আমাৰ মাজত নাই আৰু তেখেতৰ দুই পুত্ৰ আনন্দ সাগৰ আৰু মতি সাগৰক মই ধন্যবাদ জনাইছোঁ অতি আজি এই মুহূৰ্তত ৰাইজৰ আগত ক'বলৈ পাই বৰ ৰোমাঞ্চিত হৈ পৰিছোঁ যে আজি বিগত 25 বছৰ পিছত পুনৰ এই ধাৰাবাহিকখন সম্প্ৰচাৰ হ'বলৈ লৈছে খুব ভাল লাগিছে সেই সময়ত প্ৰত্যেকটো খণ্ডই চাবলৈ সুবিধা পোৱা নাছিলোঁ শ্বুটিঙৰ মাজত থকাৰ কাৰণে কেতিয়াবা বহুত পিছত কেইবা বছৰ পিছত কেতিয়াবা ষ্টুডিঅ'ত গ'লে তাৰ পৰা উলিয়াই লৈ চাইছিলোঁ এতিয়া অৱশ্যে ইউটিউবত চাবলৈ পোৱা যায় তেতিয়াৰ আৰু এতিয়াৰ মাজৰ পাৰ্থক্য এটাই সেই সময়ত চোৱা আৰু এই সময়ৰ নিজৰ পত্নী নিজৰ ল'ৰা ছোৱালীৰ লগত একেলগে বহি নিজে কৰা অভিনয় চাবলৈ পাই সঁচাকৈ এটা নষ্টালজিক এটা মানে ফিলিং এটা হৈছে আৰু দ্বিতীয়তে হৈছে কি ধাৰাবাহিকখনত কাম কৰাটো মোৰ কাৰণে এক সৌভাগ্যৰ কথা বুলি ক'ব লাগিব সেই সময়ত অতি জনপ্ৰিয় শ্ৰীকৃষ্ণত অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ দ্ৰুপদ ৰজা মহৰ্ষি পৰশুৰাম আৰু ঋষি বেদব্যাসৰ তিনিটা চৰিত্ৰ মই ৰূপায়ণ কৰিছোঁ এই চৰিত্ৰকেইটা সম্পৰ্কত কেনেকৈ পালোঁ কি আপুনি কি 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 সুধিব কওকচোন মোক মই নিজৰ ফালৰ পৰা মই হয় প্ৰদীপ নিশিত আপুনি কৈছে যে আপুনি তিনিটাকৈ বিশেষ চৰিত্ৰত অভিনয় কৰিছিল
আৰু ইতিমধ্যে মই প্ৰাগ নিউজৰ দৰ্শকসকলক কৈছোঁ সেই কথা যে ৰামায়ণে 30 বছৰ বিৰতিৰ পিছত দূৰদৰ্শনত সম্প্ৰচাৰ হ'ল আৰু ৰামায়ণে পুনৰবাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় চিৰিয়েলৰ আখ্যা লাভ কৰিবলৈ সক্ষম হৈছে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৰামায়ণ আৰু ইতিমধ্যে শ্ৰীকৃষ্ণ চিৰিয়েলখন টেলিকাষ্ট আৰম্ভ হৈছে দূৰদৰ্শনত 2টা এপিসোড ইতিমধ্যে সম্পূৰ্ণ হৈছে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি কিমান দূৰ আশাবাদী যে এই চিৰিয়েলখনে 25 বছৰ আগতে যেনেকৈ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল 25 বছৰ বিৰতিৰ পিছত যদি পুনৰবাৰ সম্প্ৰচাৰ হৈছে একে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব আপুনি কিমান দূৰ আশাবাদী এই মুহূৰ্তত প্ৰদীপ নিশ্চিত নাই এই মুহূৰ্তত মই যথেষ্ট আশাবাদী যেহেতু ৰামায়ণে সকলো অভিলেখ ভংগ কৰিলে মই অভিলেখ ভংগ কৰিব নে নকৰিব সেইটো এতিয়াই কোৱা টান কিন্তু যেহেতু সেই সময়তে অতি জনপ্ৰিয় আছিলে নাম্বাৰ 1 ধাৰাবাহিক আছিলে সেই সময়ত প্ৰথমতে ডিডি মেট্ৰত আহিছিলে তাৰপিছত ট্ৰান্সফাৰ হৈছিলে আপোনাৰ ডিডি 1লৈ সেই সময়তো নাম্বাৰ 1 আছিলে আৰু আশা কৰোঁ জনপ্ৰিয়তা আগৰ দৰে লাভ কৰিব হয় মই আপোনাৰ চৰিত্ৰটো নিশ্চয় এতিয়ালৈকে টেলিকাষ্ট হোৱা নাই যে 2টা খণ্ড সম্প্ৰচাৰ হৈছে নিশ্চয় খুব আপুনি উদ্গ্ৰীৱ হৈ আছে আপোনাৰ পৰিয়ালৰ লগত সেই দৃশ্য চাবৰ বাবে হয় নিশ্চয় নিশ্চয় হয় 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 কাৰণ এইটো যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ব তেতিয়া চৰিত্ৰ আহিব আৰু এই চৰিত্ৰটো অতি গুৰুত্বপূৰ্ণ কেনেকৈ পালোঁ কি ধৰণে এই চৰিত্ৰটো মোৰ হাতলৈ আহিল সেয়াও এক কাহিনী বুলি ক'ব লাগিব হয় মই চমুকৈ জানিব বিচাৰিম প্ৰদীপ নিশ্চিত মই মুম্বাইত আছিলোঁ হয় 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 সেই সময়ত অডিশ্যন লোৱা হৈছিলে মুম্বাইত ৰামানন্দ সাগৰে অডিশ্যন লৈছিলে মুম্বাইত তাৰপিছত আমাৰ ষ্টুডিঅ' আছিলে বৰোদাত গুজৰাটত কি কেৰেক্টাৰটো ফাইনেল হ'বনে নহয় সেয়া উইথ কষ্টিউম এটা ছেকেণ্ড অডিশ্যনৰ কাৰণে মোক পুনৰ বৰোদালৈ পঠোৱা হৈছিলে আৰু প্ৰত্যেকটো ডিচিশ্যন সেই সময়ত ৰামানন্দ সাগৰে লৈছিলে উইথ কষ্টিউম মোৰ অডিশ্যন আকৌ মতি সাগৰ আৰু আনন্দ সাগৰে স্বৰ্গীয় ৰামানন্দ সাগৰৰ কাষলৈ পঠিয়াই দিছিলে তেতিয়াই তাৰ পৰা ফাইনেল কৰিছিলে আমি তেখেতক পাপাজী বুলি মাতিছিলোঁ তেখেতে কৈছিলে যে মেৰা দ্ৰুপদ আ গয়া মুঝে মিল গয়া মেৰা দ্ৰুপদ আ গয়া মেৰা আমকো মিল গয়া প্ৰদীপ নিশ্চিত ডাঙৰীয়া মই সুধিব বিচাৰিছোঁ আপুনি 3টাকৈ চৰিত্ৰত হয় শ্ৰীকৃষ্ণৰ 3টাকৈ চৰিত্ৰত আপুনি অভিনয় কৰিছিল আৰু এগৰাকী অভিনেতাৰ বাবে নিশ্চয় এক চৰম এক বিৰাট প্ৰত্যাহ্বান কাৰণ এটা চৰিত্ৰ এখন মেগা চিৰিয়েলৰ এটা চৰিত্ৰত অভিনয় কৰাটো ডাঙৰ প্ৰত্যাহ্বান এগৰাকী শিল্পীৰ বাবে আৰু আপুনি 3টাকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল কেনেকৈ সম্ভালিছিল পৰিৱেশটো কেনেকৈ আপুনি নিজকে প্ৰিপেয়াৰ কৰিছিল যে সেই 3টাকৈ চৰিত্ৰত আপুনি সফল হ'বলৈ প্ৰদীপ নিশ্চিত ইয়াৰ প্ৰিপাৰেশ্যনৰ প্ৰথম কথাটো হৈছে কি সেই সময়ত যিখিনি মাইথলজিকেল চিৰিয়েল হৈছিলে তাত সদায় হৃষ্টপুষ্ট ডেকা ল'ৰাবিলাকৰ নজোৱানবিলাকৰ তাৰমানে দৰকাৰ হৈছিলে সেই সময়ত মই শৰীৰ চৰ্চা কৰিছিলোঁ মোৰ স্বাস্থ্য ভাল আছিলে মই মুম্বাইত ৰোশন তানেজাৰ তাত এবছৰীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ FTR প্ৰিন্সিপাল আছিলে তেখেতে থিয়েটাৰ কৰিছোঁ 5 বছৰ সেইবিলাক এক্সপিৰিয়েঞ্চো আছে যেতিয়া মই দ্ৰুপদ কৰি আছিলোঁ তেতিয়া মোক কোৱা হ'ল যে তুমি পৰশুৰামৰ চৰিত্ৰটো কৰিব লাগিব তেতিয়া মই কৈছিলোঁ এইটো সম্ভৱ জানো তেতিয়া তেখেতসকলে কৈছিলে যে আমি অডিশ্যন কৰিম তাৰ পিছতহে ৰোলটো কৰিব দিম আৰু গেটআপটো যিহেতু সম্পূৰ্ণ সলনি আছিলে গতিকে আপুনি যদি চাই ধাৰাবাহিকখনত দ্ৰুপদ আৰু পৰশুৰামৰ চৰিত্ৰ দুইটাই বেলেগ চৰিত্ৰ দ্ৰুপদ হৈছে এজন দেউতাক আৰু পৰশুৰাম হৈছে এজন অতি খঙাল মহৰ্ষি ঋষিমুনি তেখেতৰ আৰু এখেতৰ চৰিত্ৰটো দুটা ছেড আছে মোক তেওঁলোকে গাইড কৰিছে নো ডাউট আৰু সেই পৰীক্ষাত কেইবাজনো ল'ৰা আহিছিলে পৰশুৰামৰ চৰিত্ৰ কৰাৰ কাৰণে কিন্তু সেই সময়ত মোৰ যি শাৰীৰিক যি মোৰ অৱয়ৱটো আছিলে যিটো হেল্থ আছিলে সেই হেল্থটো মোৰ প্লাছ পইণ্ট আছিলে আৰু ইতিমধ্যে দ্ৰুপদত যিখিনি অভিনয় কৰিছিলোঁ সেইটো চাই ৰামানন্দ সাগৰ ডাঙৰে সন্তুষ্ট হৈছিলে আৰু তেখেতে কৈছিলে মেৰা দ্ৰুপদী পৰশুৰাম কৰেগা হয় প্ৰদীপ নিশ্চিত ডাঙৰীয়া কেতিয়াবা সপোনতো ভাবিছিলে নে যে 25 বছৰ বিৰতিৰ পিছত দূৰদৰ্শন এখন ছুপাৰ টুপাৰ হিট চিৰিয়েল পুনৰবাৰ সম্প্ৰচাৰিত হ'ব আপুনি কেতিয়াবা সপোনতো ভাবিছিলে নে এনে কথা হয় নাই 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 এইটো সপোন নহয় এইটো সপোনৰ অগোচৰ এতিয়া যেতিয়া প্ৰচাৰিত তাৰপিছত কিন্তু এইখন ধাৰাবাহিক আপোনাৰ অল ৱৰ্ল্ডত ইণ্ডোনেছিয়া জাপান বিভিন্ন কাণ্ট্ৰিত ভাৰতবৰ্ষৰ মালয়েছিয়া 32খন দেশত চলিছিলে ডিডি 1ত শেষ হোৱাৰ পিছত তাৰপিছত আমি ভাবিছিলোঁ যে এইখন ধাৰাবাহিক আৰু এতিয়া অতীত হ'ল আমাৰ কাৰণে স্মৃতিহে হ'ব কিন্তু এতিয়া আকৌ যেতিয়া আহিবলৈ ওলাইছে আজিয়ে মই নিজে ৰোমাঞ্চিত হৈছোঁ আজি মানে ডাইৰেক্টৰ মতি সাগৰৰ ল'ৰা
অমৃত সাগৰৰ লগত মই টুইটাৰত হেৰি মেছেজ এক্সচেঞ্জ কৰিছোঁ তেখেতক মই কংগ্ৰেচুলেশ্যন কৰিছোঁ ৰামায়ণৰ কাৰণে আৰু শ্ৰীকৃষ্ণখনৰ যাতে সেই একেই হাইপ পায় তেখেতে এইটোত মোৰ কাৰণে মোক তেখেতে ৰিপ্লাই দিছে তেখেত বহুত ভাল পাইছে তেখেতে মই তেখেতক ইমান বছৰৰ পিছত মনত পেলোৱাৰ কাৰণে আৰু কৈছে মুম্বাই কাব আ ৰহে হো মই কৈ আছোঁ মই তেতিয়া কৈছোঁ যে চাই আছোঁ কৈ আছোঁ মই এতিয়া ক'ব নোৱাৰোঁ হয় মই প্ৰদীপ নিশ্চিত মই খন্তেক সময় ৰাখিব লাগিব বিৰতি এটা লৈ ল'ম বিৰতিৰ পিছত মই পুনৰ উভতি আহিম আৰু কেইটামান কথা মই নিশ্চয় পাতিব লাগিব আৰু প্ৰাগ নিউজৰ দৰ্শকসকলে নিশ্চয় শুনিব বিচাৰিব সেই কথা যিখন ধাৰাবাহিক তেওঁলোকে দূৰদৰ্শনৰ পৰ্দাত প্ৰত্যক্ষ কৰি আছে সেই ধাৰাবাহিকখনৰ আঁৰৰ এগৰাকী যদি ব্যক্তিক লগ পাইছে এগৰাকী আঁৰৰ বুলি ক'লে ভুল হ'ব যে সন্মুখত থকা এগৰাকী ব্যক্তিক লগ পাইছে গতিকে তেওঁৰ পৰা নিশ্চয় কিছু কথা জানিবলৈ চেষ্টা কৰিব আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলেও প্ৰদীপ নিশ্চিত খন্তেক সময় লাইনত থাকিব মই এটা বিৰতি ল'ম বিৰতিৰ পিছত মই পুনৰ আপোনাৰ ওচৰলৈ আহিম প্ৰাগ নিউজৰ দৰ্শকসকল চাই থাকিব কেৱল প্ৰাগ নিউজ প্ৰাইম@9 প্ৰাইম@9 খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ বিৰতিলৈ যোৱাৰ আগত আমি আপোনালোকক দেখুৱাই আছিলোঁ যিখন ধাৰাবাহিক বহু বছৰৰ বিৰতিৰ পিছত 25 বছৰৰ বিৰতিৰ পিছত পুনৰ দূৰদৰ্শনত সম্প্ৰচাৰ আৰম্ভ হৈছে এখন মেগা চিৰিয়েল ছুপাৰ টুপাৰ হিট চিৰিয়েল সেই চিৰিয়েলখন পুনৰ সম্প্ৰচাৰ আৰম্ভ হৈছে দূৰদৰ্শনত শ্ৰীকৃষ্ণ আৰু 30 বছৰৰ বিৰতিৰ পিছত ৰামায়ণে পূৰ্বৰ অভিলেখ ভংগ কৰি বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় চিৰিয়েলৰ আখ্যা পোৱাৰ পিছত দূৰদৰ্শনে আৰম্ভ কৰিছে আন এখন তেওঁলোকৰ বহু সমাদৃত চিৰিয়েল শ্ৰীকৃষ্ণৰ সম্প্ৰচাৰ আৰু শ্ৰীকৃষ্ণক সেই বিশেষ চিৰিয়েলখনৰ বিশেষ ধাৰাবাহিকখনৰ তিনিটাকৈ চৰিত্ৰত অভিনয় কৰিছিল অসমৰ সুযোগ্য সন্তান প্ৰদীপ নিশ্চিতে আৰু আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে আজি প্ৰদীপ নিশ্চিত মই পুনৰবাৰ আপোনাৰ ওচৰত আহিছোঁ মই সুধিব বিচাৰিছোঁ ইয়াৰ পিছত আপোনাৰ হাতলৈ কেইবাটাও প্ৰজেক্ট আহিল আপুনি মুম্বাইত থকাৰ সময়ছোৱাত শ্ৰীকৃষ্ণৰ সফলতাৰ পিছত আপোনাৰ অভিনয় দক্ষতা দেখাৰ পিছত আপুনি অভিনয় কৰা তিনিটাকৈ চৰিত্ৰত সমগ্ৰ ভাৰতবাসীয়ে সহায় কৰা প্ৰত্যক্ষ কৰা গৈছিল সহায় জনোৱা প্ৰত্যক্ষ কৰা গৈছিল দেখিবলৈ পোৱা গৈছিল সেই ছবি আৰু সংবাদ মাধ্যমতো বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো প্ৰদীপ নিশ্চিত এক নক্ষত্ৰৰূপে পৰিণত হৈছিল তাৰপিছত আপোনাৰ বহুখিনি কাম আপুনি বম্বেত কৰিলে কেইবাখন ধাৰ্মিক চিৰিয়েলত আপুনি অভিনয় কৰিলে সেই সন্দৰ্ভত অকণমান প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব নেকি আপুনি প্ৰদীপ নিশ্চিত হয় শ্ৰীকৃষ্ণ যেতিয়া চলি আছিলে তেতিয়া একেলগে আপোনাৰ এই জয় গংগা মায়া চলি আছিলে জয় গংগা মায়াত মই তাৰকাক্ষৰ কেৰেক্টাৰ এটা কৰিছিলোঁ অতি ভাল কেৰেক্টাৰ 10টামান এপিছড আছিলে সেইটো কেৰেক্টাৰত তাৰপিছত তেওঁলোকে জয় মহালক্ষ্মী বুলি এখন আকৌ ধাৰাবাহিক ৰামানন্দ সাগৰে আৰম্ভ কৰিলে সেইখনত তেওঁলোকে তেতিয়া অসুৰৰ গুৰু শুক্ৰাচাৰ্যক বিচাৰি আছিলে বহুত অডিশ্যন ল'লে অডিশ্যন লোৱাৰ পিছত পাপাজী মানে ৰামানন্দ সাগৰৰ তেখেতৰ শুক্ৰাচাৰ্যক কোনোজন পচন্দ নহ'ল তেতিয়া তেখেতে আনন্দ সাগৰলৈ মুম্বাইৰ পৰা ফোন কৰে বৰোদালৈ যে এবাৰ মোক দ্ৰুপদ বুলি মাতিছিল দেই কৈছে যে এবাৰ তেখেতে ক'লে যে এবাৰ দ্ৰুপদ সে ট্ৰাই কৰৱাকে দেখো তাৰপিছতো মোক শুক্ৰাচাৰ্যৰ মহালক্ষ্মীৰ কেৰেক্টাৰৰ কাৰণে মোক গেট আপ দি পেলাই মোক অডিশ্যন দিয়ালে মই কৰিলোঁ এটি অডিশ্যনটো পঠিয়াই দিয়াৰ পিছত নেক্সট দিনা ৰাতিপুৱা আনন্দ সাগৰে মোক কৈছে থোড়া সা গড়বড় हो गया पापा जी को तुम्हारा काम पसंद नहीं आया फिर তাৰপিছত মই কৈছোঁ যে किसी और को ले लिया क्या তেখেতে তেতিয়া কৈছিলে नहीं अभी तक तो किसी को फाइनल नहीं किया তেতিয়া মই কৈছিলোঁ যে क्या मैं दोबारा दे सकता हूँ তেতিয়া মই দ্বিতীয়বাৰ সেই কেৰেক্টাৰটোৰ কাৰণে আনন্দ সাগৰে মোক গ্ৰীণ ছিগনেল দিলে আৰু ক'লে ঠিক আছে আৰু এবাৰ দে যোৱাবাৰতকৈ এইবাৰ ভালকৈ যদি দিয় দেখা যাব কি হয় যদি পাওঁ তোৰ ভাগ্য তাৰপিছত মই ছেকেণ্ড টাইম অডিশ্যন দিলোঁ একেটা চৰিত্ৰৰ কাৰণে আৰু পাপাজীক পঠিয়াই দিলে পাপাজীয়ে লগে লগে ক'লে अरे कल का ऑडिशन में किया था और आज तो बिल्कुल अलग है ऐसे कैसे कर दिया उसको इतना अच्छा कैसे किया है उसने चलो वो फाइनल শুক্ৰাচাৰ্যৰ চৰিত্ৰটো পোৱাটো সেইটো এটা মোৰ ফাইনেল আছিলে হয় ধন্যবাদ আপুনি খুব সুন্দৰভাৱে সেই পৰিৱেশৰ কথা ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলক ব্যক্ত কৰিছে মোৰ শেষৰটো একদম অন্তিমটো প্ৰশ্ন ভালে কেতিয়াবা গুৰুত্বপূৰ্ণ বাতৰি আছে বাতৰিৰ মাজলৈ যাব লাগিব মোৰ শেষৰ প্ৰশ্নটো হৈছে যোৱা দুটা দিনত দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণ ধাৰাবাহিকখনে দেশত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনৰবাৰ চৰ্চালৈ আহিছে শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণ ধাৰাবাহিকখনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰত আপুনি অভিনয় কৰিছে গতিকে এই মুহূৰ্তত অসমবাসী ৰাইজলৈ যিসকল অসমৰ দৰ্শকে দূৰদৰ্শনৰ পৰ্দাত আপোনাৰ অভিনয় চাবলৈ ৰৈ আছে এই শ্ৰীকৃষ্ণ ধাৰাবাহিকখনত তেওঁলোকলৈ আপুনি কি বাৰ্তা আগবঢ়াব বিচাৰিব এই প্ৰাগ নিউজৰ অনুষ্ঠানৰ জৰিয়তে
প্ৰাগ নিউজৰ অনুষ্ঠানৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ যে প্ৰাগ নিউজৰ কাৰণে আচলতে এজন শিল্পীয়ে যেতিয়া কাম কৰে, যেতিয়া দৰ্শকসকলে গম নাপায় যে কোনে চৰিত্ৰ কৰিছে, কি কৰিছে, আজিৰ পৰা 25 বছৰ আগতে আজিৰ দৰে ইলেক্ট্ৰনিক মিডিয়া নাছিলে। দুই এখন বাতৰি কাকতত মই যে তাত শ্ৰীকৃষ্ণত ৰোল কৰিছোঁ এই কথাটো ওলাইছিলে, অসমতো ওলাইছিলে, ভাৰতবৰ্ষৰ বিভিন্ন কাকতত ওলাইছিলে। এই ক্ষেত্ৰত মই কিন্তু আমাৰ সাংস্কৃতিক সাংবাদিক অৰুণ লোচন দাসৰ নামটো ল'ব লাগিব। তেখেতে সেই সময়ত যিকেইখন সাংস্কৃতিক বাতৰি কাকত আছিল আমাৰ ইয়াতে, তেখেতে মোৰ বিষয়ে লিখিছিলে। কিন্তু আজিৰ দৰে ইলেক্ট্ৰনিক মিডিয়া নোহোৱাৰ কাৰণে আজিও বহুতে মোক সুধিছে আপুনি শ্ৰীকৃষ্ণত হেনো ৰোল কৰিছে। মই এটা আপডেট দিছিলোঁ ফেচবুকত, তেতিয়াহে গম পাইছে। কিন্তু আজি মই প্ৰাগ নিউজৰ জৰিয়তে অসমৰ ৰাইজক জনাব পাই সুখী হৈছোঁ যে মই এই 3টা চৰিত্ৰ কৰিছিলোঁ আৰু আপোনালোকৰ জৰিয়তে হোৱাৰ কাৰণে মই প্ৰাগ নিউজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। লগতে মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ, হয় ময়ে প্ৰাগ নিউজৰ জৰিয়তে আপোনাক জনাইছোঁ আপোনালোকক যে ময়ে মহাৰাজ দ্ৰুপদ, মহৰ্ষি পৰশুৰাম, বেদব্যাসৰ ৰোল শ্ৰীকৃষ্ণত কৰিছোঁ। আপোনালোকে চাই ভাল পাব। হয়, মই এটা শেষৰটো প্ৰশ্ন, মোৰ মনলৈ এটা প্ৰশ্ন আহিল প্ৰদীপ মিশ্ৰ সময়ত। হয় প্ৰদীপ মিশ্ৰ, মোৰ মনলৈ একদম প্ৰশ্ন এটা আহিল, সেইবাবে মই সুধিব বিচাৰিম 3টা চৰিত্ৰত আপুনি অভিনয় কৰিছিল এই শ্ৰীকৃষ্ণ ধাৰাবাহিকখনত, কোনটো চৰিত্ৰত অভিনয় কৰি আটাইতকৈ বেছি ভাল লাগিছিল আপোনাৰ? 3টা চৰিত্ৰই বেলেগ ধৰণৰ আছিলে। এজন দেউতাকৰ যিটো পীড়া, যিটো মনৰ বেদনা, মৰ্মবেদনা, সেইটো দ্ৰুপদত আপোনাৰ পৰিস্ফুট হৈ উঠিছিলে। পৰশুৰামৰ চৰিত্ৰত এজন ঋষি, যি বলৱান ঋষি, যিয়ে বীৰ যোদ্ধা কৰ্ণক তেওঁক অস্ত্ৰবিদ্যা দিছিলে আৰু সেই অস্ত্ৰবিদ্যা তেওঁৰ পৰা পুনৰ কাঢ়ি লৈ আহে, সেই চৰিত্ৰটো। আৰু আপোনাৰ এইফালে বেদব্যাস, এজন সৌম্য শান্ত ঋষিমুনিৰ চৰিত্ৰ। 3টা বেলেগ বেলেগ আছিলে আৰু 3টা চৰিত্ৰ কৰি মই অত্যন্ত সুখী হৈছিলোঁ, যিহেতু 3টা বেলেগ বেলেগ ছেট আছিলে, কেৰেক্টাৰ বেলেগ আছিলে। হয়, ধন্যবাদ। আমি আশা কৰিছোঁ শ্ৰীকৃষ্ণ ধাৰাবাহিকখনে যোৱা 2টা দিনত ৰাইজে যেনেদৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, আপুনি চিৰিয়েলখনত আত্মপ্ৰকাশ কৰাৰ পিছত সেই জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাব, বিগত 25 বছৰৰ আগৰ সেই ইতিহাসৰ দৰেই। খন্তেক সময় বিৰতি ল'ম, কিন্তু বিৰতিলৈ যোৱাৰ আগত মই পুনৰবাৰ চাব বিচাৰিছোঁ প্ৰদীপ নিশ্চিতৰ কিছু অভিনয়, তাৰপিছত মই বিৰতিলৈ যাম। मैं देख रहा हूं यहां बड़े बड़े महावीरों की उपस्थिति है, लेकिन अभी तक कोई भी ऐसा क्षत्रिय वीर नहीं मिला जो मेरी पुत्री के योग्य हो। काश आज मेरी कल्पना का धनुर्धर मेरे सामने होता तो मैं उससे कहता कि उठो वीर और मेरी चिंता का निवारण कर दो। अधीर ना हो महाराज, देव की इच्छा पर भरोसा रखें, सब कुशल होगा। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহু অপেক্ষাৰ অন্তত ঘোষণা হ'ল আমাৰ ভূপেন্দা ছিজন 5ৰ ফলাফলৰ দিন। দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ সমাহাৰেৰে অনুষ্ঠিত আমাৰ ভূপেন্দা ছিজন 5ৰ প্ৰতিযোগিতা। ইতিমধ্যে প্ৰাগ নিউজে সফলতাৰে অতিক্ৰম কৰিছে আমাৰ ভূপেন্দাৰ 4টাকৈ বৰ্ষ, য'ত দেশৰ হাজাৰ হাজাৰ প্ৰতিযোগীয়ে নিজৰ কণ্ঠেৰে নিজৰ প্ৰতিভাৰে সজীৱ কৰিছে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ চিৰসেউজ গীতসমূহ। বিশ্বৰ টেলিভিছন ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ যোৱা কোৱাৰেণ্টাইন ফাইনেলত সৰ্বমুঠ 4 পৰা 8 গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত হ'ব শ্ৰেষ্ঠ বিজয়ী। বিশ্ব ত্ৰাস কৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাগ নিউজে টেলিভিছনৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে কোৱাৰেণ্টাইন ফাইনেল। ছিজন 5ত অংশগ্ৰহণ কৰিছে বলিউডৰ 5 ছবিৰ প্ৰকৃত নায়ক শ্ৰেয়াছ বাৰ্মাতে, অৰুণাচলৰ লেনজিং ডমিং, অভিশপ্ত নগৰী সোণাগাছীৰ ৰতন মিতাই। বিচাৰকৰ আসন শুৱনি কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচুমী চহৰীয়া, ত্ৰিপুৰাৰ শুভাংশু চক্ৰৱৰ্তী, সমৰ হাজৰিকা, বলিউডৰ জনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী নিমিষা দেৱ, কৃষ্ণকলি চাহা। মেণ্টৰৰ আসনত আছিল ডাৱৰ হাজৰিকা। এই প্ৰতিযোগিতাত বিজয়ীজনে লাভ কৰিবলৈ সক্ষম হ'ব নগদ 1 লাখ টকাৰ লগতে বহু আকৰ্ষণীয় উপহাৰ। অহা 16 আৰু 17 মে তাৰিখে পোনপটীয়া সম্প্ৰচাৰযোগে ঘোষণা কৰা হ'ব শ্ৰেষ্ঠ বিজয়ীৰ নাম। ফোনযোগে ভোট প্ৰদান কৰি বিজয়ী কৰিব পাৰিব আপোনাৰ প্ৰিয় প্ৰতিযোগীগৰাকীক। গতিকে পলম কিহৰ, পাত চাওক সেই বিশেষ খণ্ডটোলৈ। আহক চাওঁ এই মুহূৰ্তত আমাৰ ভূপেন্দাৰ কিছু ক্লিপিং।
আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব' আমাৰ ভূপেন্দাৰ কিছু ক্লিপিং আৰু মূল প্ৰতিযোগিতালৈ বাট চাওক এতিয়া মাত্ৰ অপেক্ষাৰ সময় এতিয়া মাত্ৰ উৎকণ্ঠাৰ সময় আহক চাওঁ আৰু কিছু ক্লিপিং এতিয়া হৈছে অপেক্ষাৰ সময় উৎকণ্ঠাৰ সময় বাট চাওঁ 16 আৰু 17 মে'ৰ সেই মেগা ফাইনেললৈ অসমৰ টেলিভিছন জগতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব কোৱাৰেণ্টাইন ফাইনেল গতিকে আপুনি এতিয়া অপেক্ষা কৰক ঘৰতে বহি উপভোগ কৰক আমাৰ ভূপেন্দাৰ মেগা ফাইনেল কোৱাৰেণ্টাইন ফাইনেল দেশত বহু সংখ্যক লোক এই মুহূৰ্তত কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে বিশ্বত বহু সংখ্যক লোক কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে কিন্তু এই মুহূৰ্তত কাৰ ভাগ্য ভাল আহক চাওঁ এক বিশেষ প্ৰতিবেদন মানৱ জাতিৰ বাবে কৰোনা অভিশাপ কিন্তু তিমি মাছৰ বাবে কৰোনা আশীৰ্বাদ কৰোনাৰ বাবে হাজাৰ হাজাৰ তিমিৰ জীৱন বাচিল কিছুদিনত জাপানত বিক্ৰী কমিছে তিমি মাছৰ কমিছে বিক্ৰী কমিছে তিমি মাছৰ শিকাৰ উল্লেখ্য যে জাপান আৰু আইচলেণ্ডৰ মৎস্য শিকাৰীয়ে শিকাৰ কৰে প্ৰচুৰ তিমি মাছ কৰোনাৰ ত্ৰাসৰ বাবে আইচলেণ্ডত দুটা কোম্পানীয়ে বন্ধ ৰাখিছে তিমি মাছৰ শিকাৰ আইচলেণ্ডত আছে এই ক্ষেত্ৰত নিষেধাজ্ঞা জাপানেও বন্ধ ৰাখিছে তিমিৰ শিকাৰ অৱশ্যে জাপানেও ক্ষতিপূৰণ দিছে নিজৰ তিমি শিকাৰীক কৰোনাৰ আক্ৰান্তৰ সময়টো সঁচাকৈ তিমিৰ ভাগ্য ভাল আৰু সেই ছবিয়ে আমি আপোনালোকৰ মাজলৈ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে লৈ যাবলৈ চেষ্টা চলালোঁ বিশ্বৰ বিভিন্ন স্থানত বহু সংখ্যক ভাৰতীয় লোক এই মুহূৰ্তত আবদ্ধ হৈ আছে তেওঁলোকক নিজৰ ঘৰলৈ আপোন দেশখনলৈ ঘূৰাই আনিবলৈ প্ৰচেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে আহক চাওঁ কেনেকৈ আহিব আপোন দেশ ভাৰতলৈ নিজৰ মাতৃভূমিলৈ বিশ্বৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা সেই সকল লোক বিদেশত আবদ্ধসকলৰ বাবে সুখবৰ কৰোনাৰ বিশ্বব্যাপী সংহাৰৰ মাজত বিদেশত আবদ্ধ ভাৰতীয়ক স্বদেশলৈ ঘূৰাই আনিব ভাৰত চৰকাৰে আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ মেগা পৰিকল্পনা কেন্দ্ৰৰ 64খন বিমান নৌসেনাৰ জাহাজেৰে অনা হ'ব আবদ্ধ ভাৰতীয়ক 14,800 ভাৰতীয়ৰ তালিকা প্ৰস্তুত বিশ্বব্যাপী কৰোনাৰ সংহাৰৰ মাজতে হাজাৰ হাজাৰ ভাৰতীয় বিদেশত আবদ্ধ এনে ভাৰতীয়ক উভতাই আনিবলৈ ভাৰত চৰকাৰে প্ৰস্তুত কৰিছে মেগা পৰিকল্পনা মানৱ স্থানান্তৰ ভাৰত চৰকাৰৰ এই পৰিকল্পনা বিশ্বৰ ভিতৰতে বৃহত্তম স্বাধীনতাৰ পাছত ইমান বৃহৎ প্ৰক্ৰিয়া এটা ভাৰত চৰকাৰে কাহানিও গ্ৰহণ কৰা নাই বিশ্বৰ 13খন দেশত আবদ্ধ 14,800 ভাৰতীয় বিদেশত আবদ্ধ লোকক ভাৰতলৈ কেনেদৰে অনা হ'ব তাৰ এক নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে ভাৰত চৰকাৰে প্ৰথম সপ্তাহত 64খন বিমানেৰে অনা হ'ব আবদ্ধ লোকক ব্যৱহাৰ হ'ব ভাৰতীয় নৌসেনাৰ 3খন জাহাজো পশ্চিম এছিয়া আৰু মালদ্বীপত আবদ্ধসকলক সাগৰীয় পথেৰে অনাৰ ব্যৱস্থা কৰা হৈছে 7 মে'ৰ পৰা আৰম্ভ হ'ব উদ্ধাৰ এই প্ৰক্ৰিয়া
অৱশ্যে চৰ্ত সাপেক্ষেহে আবদ্ধসকলক ভাৰতলৈ অনা হ'ব কৰোনাৰ কোনো উপসৰ্গ নথকা সকলকহে অনা হ'ব কৰোনাৰ কবলত থকা দেশত আবদ্ধ ভাৰতীয়ক বিমান আৰু জাহাজত উঠোৱাৰ পূৰ্বে প্ৰত্যেকৰে মেডিকেল স্ক্ৰিনিং বাধ্যতামূলক হ'ব মেডিকেল স্ক্ৰিনিঙত উত্তীৰ্ণ সকলকহে ভাৰতলৈ অনা হ'ব গন্তব্যস্থানত উপস্থিত হোৱাৰ পাছতো ঘৰলৈ যাব নোৱাৰিব প্ৰবাসী স্বদেশত উপস্থিত হোৱা মাত্ৰকে আৰোগ্য হেতুত নাম নথিভুক্ত বাধ্যতামূলক মেডিকেল স্ক্ৰিনিঙৰ পাছতে 14 দিনৰ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হ'ব 14 দিনৰ পাছত শৰীৰত কোভিড-19ৰ বীজাণু ধৰা নপৰিলে নিজ ঘৰলৈ যাবলৈ অনুমতি পাব এইসকল পৰ্যায়ক্ৰমে আৰম্ভ হ'বলগীয়া এই স্থানান্তৰ প্ৰক্ৰিয়াৰ প্ৰথমটো দিনত 10খন বিমানেৰে 2300 ভাৰতীয়ক অনা হ'ব আবদ্ধসকলক অনাৰ বাবে ভাৰতৰ বিমান আমেৰিকা ফিলিপাইনছ ছিংগাপুৰ বাংলাদেশ ব্ৰিটেইন ছৌদি আৰৱ কাটাৰ কুৱেইট ওমানলৈকে প্ৰেৰণ কৰা হ'ব লক্ষণীয়ভাৱে বিমান আৰু জাহাজৰ ভাড়া বহন কৰিব লাগিব যাত্ৰীয়ে নিজেই খৰচ বহন নকৰে চৰকাৰে নেশ্যনেল ৰিপৰ্ট প্ৰাগ নিউজ বিশ্বৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ বাবে এটা ইতিবাচক খবৰ এটা ভাল খবৰ কিছু মানসিক শান্তিৰ খবৰ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব প্ৰাইমেট 9 প্ৰাগ নিউজত খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছতে বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ ৰাজধানী চহৰ দিল্লীত এতিয়া চৌদিশে কৰোনাৰ আতংক মৃত্যুৰ কিৰিলি সময় ঘণ্টাবোৰ যেনেদৰে অতিবাহিত কৰিছে অতিক্ৰম কৰিছে তেনেদৰে এগৰাকীৰ পিছত আনগৰাকী লোক কৰোনা ভাইৰাছত মৃত্যু ঘটিছে কিংবা কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকক দেখুৱাম এই মুহূৰ্তত যেহেতু লকডাউন চলি আছে দিল্লীত আৰু ব্যতিক্ৰম নহয় দিল্লীৰ ৰাজপথত আমাৰ সাংবাদিক সৰস্বত গোস্বামীয়ে কি দেখিলে আজি পুৱা বেলা সৰস্বত গোস্বামীৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি আপোনালোকক দেখুৱাম সংসদ ভৱনৰ সন্মুখৰ পৰা সৰস্বত গোস্বামীৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি আপোনালোকক দেখুৱাম ইণ্ডিয়া গেটৰ সন্মুখৰ পৰা সৰস্বত গোস্বামীৰ এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি আপোনালোকক দেখুৱাম ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখৰ পৰা যিটো দিল্লীৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ স্থান সংসদ ভৱন ৰাষ্ট্ৰপতি হাউচ ৰাষ্ট্ৰপতি ভৱন আৰু ইণ্ডিয়া গেট ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ ভৱন এই তিনিটা স্থানত আমাৰ সাংবাদিক সৰস্বত গোস্বামীয়ে কৰোনা ভাইৰাছৰ আতংকৰ সমস্যাটো কি দেখিলে তাৰ বাবে আমি যাব বিচাৰিছোঁ সৰস্বত গোস্বামীৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টলৈ মই বৰ্তমান উপস্থিত আছোঁ ৰাজধানী নতুন দিল্লীত আৰু মই বৰ্তমান যিডোখৰ জেগাত উপস্থিত আছোঁ হয়তো এইখিনি জেগাৰ পৰাই দেশৰ সমগ্ৰ শাসন ব্যৱস্থা অৰ্থব্যৱস্থা নিয়ন্ত্ৰিত হয় বৰ্তমান মই উপস্থিত আছোঁ নতুন দিল্লীৰ ৰাজপথত আৰু ইয়াৰ চাৰিওকাষে দেখিবলৈ পাব পাৰ্লিয়ামেণ্ট হাউচ আছে নৰ্থ ব্লক চাউথ ব্লক এই সকলোবোৰৰ পৰাই দেশৰ সমগ্ৰ যি শাসন ব্যৱস্থা ইয়াৰ পৰাই পৰিচালিত হয় মই বৰ্তমান ভিডিঅ' জাৰ্নেলিষ্ট মনীষক অনুৰোধ জনাম পাৰ্লিয়ামেণ্ট হাউচটো অলপ জুম কৰি দেখুৱাবলৈ কাৰণ এইটোৱে হৈছে সেই পাৰ্লিয়ামেণ্ট হাউচ যিটো বছৰৰ সকলো সময়তে ব্যস্ত হৈ থাকে সকলো সময়তেই ইয়াত কৰ্মচাৰীয়ে হওক বা সাংসদসকলেই হওক তেওঁলোকে নিজৰ নিজৰ কামৰ বাবে ইয়াত উপস্থিত থাকে আৰু তেওঁলোকৰ নিজৰ কাম কৰি যায় কিন্তু বিগত যি 22 তাৰিখৰ পৰা লকডাউন আৰম্ভ হৈছিল সেই লকডাউন আৰম্ভ হোৱাৰ পাছৰে পৰা বৰ্তমান পৰ্যন্ত যেন ইয়াত এক নিস্তব্ধতাই বিৰাজ কৰিছে ইয়াত যেন সমগ্ৰ পৰিৱেশে নিস্তব্ধতা বিৰাজ কৰিছে আৰু তাৰ লগে লগে ইয়াৰ যি পাৰ্লিয়ামেণ্টৰ যি বাজেট সেশ্যন চলি আছিল সেই সেশ্যন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বন্ধ কৰি দিয়া হৈছিল পাৰ্লিয়ামেণ্টৰ কাম কাজসমূহ কিয়নো যি মহামাৰী কৰোনা ভাইৰাছক নিয়ন্ত্ৰিত কৰিবৰ বাবে সমগ্ৰ দেশতেই লকডাউন কৰিবলগীয়া সৃষ্টি হৈছিল আৰু তাৰ পৰা বাদ পৰি যোৱা নাছিল পাৰ্লিয়ামেণ্ট হাউচ বা যি হোম মিনিষ্ট্ৰী হওক ফাইনেন্স মিনিষ্ট্ৰী হওক বা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ৰাষ্ট্ৰপতি ভৱন কোনো বাদ পৰি যোৱা নাছিল পাৰ্লিয়ামেণ্টৰ কাম কাজ আধাত বন্ধ কৰি দিয়া হৈছিল তাৰ লগে লগে কিছু কামত স্থবিৰতা আহিছিল দেশৰ যি গৃহ মন্ত্ৰালয় কামতো স্থবিৰতা আহিছিল মোৰ পিছফালে আছে নৰ্থ ব্লক আৰু এফালে চাউথ ব্লক ইয়াতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আছে নৰ্থ ব্লকত আছে যি গৃহ মন্ত্ৰালয় আছে ফাইনেন্স মিনিষ্ট্ৰী আছে তাতো কিন্তু সম্পূৰ্ণৰূপে কাম কাজ সম্পূৰ্ণ ৰূপত হোৱা নাছিল কিছু পৰিমাণে কৰ্মচাৰীৰে সৈতে তেওঁলোকে কাম কাজ চলাই গৈছিল বিগত কিছুদিন পূৰ্বে যেতিয়া কিছু পৰিমাণে এই যি লকডাউনত শিথিলতা আনিছিল সেই শিথিলতা অনাৰ পাছত
পাৰ্লিয়ামেণ্টতো কিছু পৰিমাণে কাম কাজ চলাবলৈ সক্ষম হৈছিল ইয়াৰ কৰ্মচাৰীসকলে আৰু তাৰ লগে লগে যি গৃহ বিভাগতো কাম কাজ কিছু পৰিমাণে পূৰ্বতকৈ কিছু গতি পাই উঠিছিল আৰু তাৰ লগে লগে ফাইনেন্স মিনিষ্ট্ৰী হওক বা ডিফেন্স মিনিষ্ট্ৰী হওক এইসমূহ মিনিষ্ট্ৰীটো কিছু পৰিমাণে পূৰ্বৰ তুলনাত কাম অধিক কৰিবলৈ কৰ্মচাৰীসকল সক্ষম হৈছিল কাৰণ পূৰ্বৰ তুলনাত দেশৰ কেন্দ্ৰীয় চৰকাৰে কিছু পৰিমাণে শিথিলতা আনিছিল কিয়নো সমগ্ৰ দেশৰ যি শাসন ব্যৱস্থা বা অৰ্থ ব্যৱস্থা বা গৃহ বিভাগৰ যি পৰিস্থিতি সকলোবোৰ কিছু পৰিমাণে স্থবিৰ হৈ পৰিছিল আৰু এই সকলোবোৰ নিয়ন্ত্ৰণত আনিবৰ বাবেই কেন্দ্ৰীয় চৰকাৰে সেই শিথিলতা আনিছিল আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিম এই যিডোখৰ জেগা ৰাজপথৰ সমগ্ৰ যিটো অঞ্চল মই দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট মনীষক পুনৰ এবাৰ অনুৰোধ জনাম এই যি সদাব্যস্ত যি ৰাজপথ এই ৰাজপথতেই যথেষ্ট সংখ্যক টুৰিষ্ট আহে দৰ্শনাৰ্থী ইয়াত ভিৰ কৰেহি ইণ্ডিয়া গেটৰ পৰা ইণ্ডিয়া গেটৰ পৰা ৰাষ্ট্ৰপতি ভৱন পৰ্যন্ত এক প্ৰায় দীঘলীয়া এক পথ এই পথছোৱাত ২৬ জানুৱাৰীত পেৰেড কৰা হয় তাৰ পৰিৱৰ্তেও কিন্তু এই অঞ্চলত যথেষ্ট পৰিমাণে দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি কিন্তু বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাব জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকল বা হোম মিনিষ্ট্ৰী ডিফেন্স মিনিষ্ট্ৰী ফাইনেন্স মিনিষ্ট্ৰীত কাম কৰা লোকসকলৰ বাহিৰে ইয়াত কোনো ধৰণৰ দৰ্শনাৰ্থী ইয়াত বৰ্তমান সময়ত নাই তেওঁলোকে তেওঁলোকৰ ইয়াত কোনো ধৰণৰ অনুমতি নাই কিয়নো দেশত সমগ্ৰ দেশ বৰ্তমান কৰোণাত আক্ৰান্ত COVID-19ত আক্ৰান্ত সকলোৰে এতিয়া এটাই মাত্ৰ আশা যে এই যি কৰোণাৰ চেইন যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংসদ ভৱনৰ সন্মুখৰ ছবি আমি আপোনালোকক দেখুৱালোঁ ইণ্ডিয়া গেটৰ সন্মুখৰ আমি ছবি আপোনালোকক দেখুৱালোঁ এই লকডাউনৰ সময়ছোৱাত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে সদাব্যস্ত এই স্থানসমূহত তাৰ বাবে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰস্তুত কৰিলে আমাৰ সতীৰ্থ সাংবাদিক শাৰদ গোস্বামীয়ে এইবাৰ আহিব বিচাৰিম আন এটা খবৰলৈ কৰোণা সংক্ৰান্তীয় এটা খবৰ লকডাউনে বহু জনজীৱন বিপদস্ত কৰি তুলিছে আহক চাওঁ আমাৰ এক বিশেষ প্ৰতিবেদন কেনেদৰে জনজীৱন বিধ্বস্ত কৰি তুলিছে এই লকডাউনে দেশত চলি আছে লকডাউন ঠাই ঠাই বিঘ্নিত হৈছে পৰিৱেশ উলংঘা হৈছে লকডাউনৰ নিৰ্দেশনা দেশত বিৰাজ কৰিছে অস্বস্তিকৰ পৰিৱেশে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে সোমবাৰৰ পৰা এই সময়লৈ আৰ্থিক অনাটন আৰু হতাশাগ্ৰস্ততাই দেশত সৃষ্টি কৰিছে জৰুৰীকালীন সদৃশ অৱস্থাৰ উন্মোচিত হৈছে ভয়ানক তথ্য প্ৰযুক্তিবিদ তেজস সিঙেন জিন্দাল গ্লোবেল স্কুল অফ আলমৰ সহযোগী অধ্যাপিকা কণিকা শৰ্মাৰ অধ্যয়নত পোহৰলৈ অহা তথ্যই সকলোকে সচকিত কৰিব এই সময়ত মৃত্যু ঘটিছে ৩৩৮ গৰাকী লোকৰ ইয়াৰে আত্মহত্যা ৮০ ঘৰলৈ অহাৰ সময়ত দুৰ্ঘটনাত মৃত্যু ৫১ সুৰাৰ অভাৱত মৃত্যু ৪৫ চিকিৎসা অবিহনে মৃত্যু ৩৮ আনহাতে চৰকাৰী পৰিসংখ্যাত প্ৰকাশ পোৱা অনুসৰি দেশত ত্বৰান্বিত হাৰত বৃদ্ধি পাইছে মানসিক ৰোগৰ সংখ্যা বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা আৰু কিশোৰ আতিশয্য লকডাউনৰ ফলত দেশত আবদ্ধ জনতাৰ একাংশই ভৱিষ্যতৰ কথা চিন্তা কৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলিও একাংশ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে এক কথাত কৰোনাৰ বিধ্বস্ত কৰি তুলিছে দেশৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশ অৱশ্যে ইয়াৰ সমাধান ক'ত উত্তৰ কেতিয়া আহিব সেয়া অনিশ্চিত সঁচাকৈ পৰিৱেশ বৰ উদ্বেগজনক এই মুহূৰ্তত আৰু এই পৰিৱেশৰ অন্ত ক'ত সেয়া এতিয়াও স্পষ্ট নহয় এক জটিল অংকৰ প্ৰশ্ন কাকত এইখন খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ প্ৰাইমেট 9 প্ৰাইমেট 9 খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত এই বিশেষ সম্প্ৰচাৰলৈ মই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আহক চাওঁ বাতৰিৰ অন্তিমটো বাতৰি আজি
শিল্পা চেট্টি মানে লাৱণ্য, শিল্পা চেট্টি মানে শৰীৰী সম্পদ, শিল্পা মানে আহা সমুদ্ৰ হিমালয় তামাম নৰকুলৰ নিদ্ৰা ভংগকাৰী বাসনা। অৰ্বুদ পুৰুষৰ বাবে সুৰাতকৈও প্ৰবল সেই শৰীৰী ভূগোল উপত্যকাৰ দুৰ্বাৰ ৰাগী। তলাবন্দী দেশত মৰ্ত্যৰ সেই অপ্সৰাই মোকলাই দিছে নিজৰেই শৰীৰী বিভংগৰ ভিডিঅ'। শিল্পাৰ যোগাসন টিপছ। ইনষ্টাগ্ৰামত শিল্পাৰ এই যোগাসন ভিডিঅ'। তলাবন্দী দেশৰ নাগৰিকৰ বাবে পিঠিৰ বিষ উপশমৰ টিপছ শিল্পাৰ। চক্ৰবাকাসন, অধুমুখ স্বানাসন, ধনুৰাসন, চতুষ্পদাসন শৰীৰক সুস্থ ৰাখক। জৰুৰী পিঠিক বেদনামুক্ত কৰাওক। তাৰ স্বাৰ্থতে দেশবাসীৰ প্ৰতি এই টিপছ বলিউড অভিনেত্ৰীৰ। যোগাভ্যাস পূৰ্বেও আছিল, মাজে মাজে দেখাই যায় শিল্পাৰ এনে ভিডিঅ'। সেই শিল্পাক তলাবন্দী অৱস্থাত বন্ধ জিমে জানো যোগাভ্যাসৰ পৰা ভেটিব পাৰে? এয়া তাৰেই উত্তৰ। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ। প্ৰাইমেট 9ৰ পৰা মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ। পুনৰ কাইলৈ নিশা 9 বজাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ, শুভৰাত্ৰি। ঘৰত থাকক, কুশলে থাকক।